লংকালে গলে সকলো ৰাৱণ হয় বুলি কয় হেতু এটা নয়াৰ্থক ধাৰণাৰে আপোনালোকক আমি কিয় ভোট দিব লাগে আপোনাক আমি কিয় ভোট দিম এতিয়া ইমানবোৰ সমস্যাৰ মাজত প্ৰথমতে আপুনি যদি জয়ী হয় আপুনি আগস্থান কোনটো সমস্যা পানী 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 প্ৰাণীৰ প্ৰাণ মই যদি সাংসদ হৈ যাওঁ গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ লুৰিণজ্যোতি গগৈ মোৰ দৰে মানুহ আমি যদি হৈ যাওঁ এপিএছচিত অসমীয়া শব্দটো পুনৰ ঘূৰাই আনিবৰ কাৰণে অসমীয়া বিষয় ঘূৰাই আনিবৰ কাৰণে অসম চৰকাৰক বাধ্য কৰি দিম কৰবাত আপুনি অনুভৱ কৰেনে যে কৰবাত কংগ্ৰেছৰ অকমান গৰিমাটো কৰো অনুভৱ কৰো হেতু কাৰণে প্ৰায়শ্চিত্তও কৰিছো আমি আপুনি আপদে বিপদে দুৰ্গজনৰ ওচৰত যাব লাগিব যেতিয়া নেযাব আজি তাৰিখত মই পুৰা গম পাওঁ যে অভাৰব্ৰিজ বিলাক চলিছে বনাইছে অভাৰব্ৰিজৰ তলত কদৰ্যময় এটা পৰিবেশ মই সদায় দেখি আছো তৰুণ নগৰ অবিন নগৰ ভাস্কৰ নগৰ মই কৈ আপোনাক শেষ কৰিব নোৱাৰিম আপোনাৰ মোৰ মানে খুব টেলিপথি ওৱানটা কানেক্ট হৈছে একদম এটো প্ৰশ্ন মোৰ দীপৰ বিল এটো শব্দ আৰু দীপৰ বিলৰ গুটেই পৰিবেশটো আপোনাৰ আশানুৰূপ হৈ আছে নে আপুনি সেইখনক লৈ কি পৰিকল্পনা কৰিছে মই আজি মোৰ লগত গৈ থকা ক্ৰিদীপ বৰ্মন ডাঙৰীয়াক মই আহি থাকোতে কৈছো যে ক্ৰিদীপ মই যদি এমপি হৈ যাওঁ এমপি ফাণ্ডৰ পৰা নহয় গভৰ্ণমেণ্টৰ এনেকুৱা স্কিম আনি দীপৰ বিলত যাতে আমি যেনেকৈ ডাল লেকত গৈ পেলাই বোট হাউচত থাকোঁ ইয়াতো আমি বোট হাউচৰ ব্যৱস্থা কৰি পাহাৰত কি সমস্যা আছে তলত সমতলত কি সমস্যা আছে মাটিৰ পট্টাৰ কি সমস্যা আছে খোৱাপানীৰ কি সমস্যা আছে নলা নৰ্দমাৰ কি সমস্যা আছে পদপথৰ বেপাৰীসকলৰ কি সমস্যা আছে যান বাহন চালকৰ কি সমস্যা যুৱ সমাজৰ কি সমস্যা মহিলাৰ সমস্যা আপুনি হৃদয়ংগম কৰিব পাৰিব লাগিব মই সদায় কেতিয়াবা যদি অকমান মনটো ভাঙে মই কিন্তু আপোনাক পাৰ্সোনালিও ফোন কৰিম বাইদেউ আপুনি এটো কৰিম বুলি কৈছে কমিটমেন্ট শুনক মই ৰাইজক আপোনাৰ অনুষ্ঠানৰ জৰিয়তে এটা কথা কৈছো অন ৰেকৰ্ড কৈ আছো মই যি কমিটমেন্ট দি পেলাই ভোট লৈ যদি জিকি যাওঁ মই যদি কমিটমেন্ট ফুলফিল নকৰো এটো ৰাইজৰহে দায়িত্ব মোক উভতি ধৰা ৰেডি ন ইয়া জুলফি মই ৰেডি নমস্কাৰ যাত্ৰাৰ এনমোড এটি নতুন খণ্ড আৰু এগৰাকী বিশেষ নতুন অতিথিক লগত লৈ মই আইছেংফা আটাইলৈকে আদৰণি জনাইছো ইতিমধ্যে পূৰ্বে প্ৰচাৰিত আমাৰ পলিটিক্যাল ভিডিঅ' কন্টেন্ট কেইটিত মই উল্লেখ কৰিছিলোঁ যে ৰাজনীতি সমাজনীতিৰে এটি অংশ আৰু আজি এই ৰাজনীতি বিষয়টিক সংপৃক্ত কৰিবলৈ লৈছো গুৱাহাটী মহানগৰখনৰ সতে আমি সকলোৱে জ্ঞাত যে উত্তৰ পূৰ্বাঞ্চলৰ বাবে গুৱাহাটী মহানগৰখন প্ৰাণকেন্দ্ৰ বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক গুৱাহাটীৰ বাসিন্দা হৈছেহি আৰু এই গুৱাহাটী মহানগৰখনক নিজৰ ৰাজনৈতিক চিন্তা চেতনাৰে নৰূপত সজাই তুলিবৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈছে এগৰাকী বিশেষ মহিলা হয় 2024 চনৰ সাধাৰণ নিৰ্বাচনৰ গুৱাহাটী লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাননীয়া মীৰা বৰঠাকুৰ গোস্বামী বাইদেৱে গতিকে মই সাজু হৈছো বাইদেউক ওয়েলকাম কৰিবৰ বাবে আৰু আপোনালোক সাজু হওক আমাৰ এই ৰাজনৈতিক আড্ডাত ভাগ ল'বৰ বাবে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব বাইদেউ এতিয়া আমাৰ অসমত দুছাটি মলয়া বা বহাগৰ আৰু নিৰ্বাচনৰ আৰু এনেহেন বতৰত আপুনি ৰেনমৰ অতিথি হৈ আহিছে অশেষ ধন্যবাদ জনাইছো মান ব্যস্ততাৰ মাজত আহিছে নিৰ্বাচনী প্ৰচাৰসমূহ চলি আছে আমিও যেহেতু নতুন আমাৰ ইউটিউব চেনেলটো যাত্ৰা গতিকে অকমান বয়োজ্যেষ্ঠ গৰাকীৰ পৰা আপোনাৰ পৰা এটি শুভকামনা আৰু আশীষ লৈ অনুষ্ঠানটো আগবঢ়াব বিচাৰিছো হয় মই আহি খুব ভাল পাইছো আপোনাক লগ পালো আৰু প্ৰথমতে ৰঙালী বিহুৰ সকলোকে হয় মই শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো হয় ভাল লাগিছে আহি ইয়াতে ধন্যবাদ বাইদেউ এইখিনি আশীষ লৈ আগবাঢ়ো আমি কথাৰ মাজলৈ প্ৰত্যেক মানুহৰে সংখ্যা প্ৰীতি এটা থাকে লাকি নাম্বাৰ এটা থাকে আপোনাৰ লাকি নাম্বাৰ কি আৰু 7 নাম্বাৰটো আপোনাৰ বাবে লাকি হয়নে ভবাই নাই আজিহে আপুনি ক'লে সেইকাৰণে প্ৰশ্নটো নতুন মোৰ মই কিন্তু একদম ভবা নাই নম্বৰ কি লাকি যি পাওঁ আগত সব নম্বৰে মানে মোৰ কাৰণে লাকি বুলি ভাবি পেলাই চলি থাকো আজিহে ভাবিলো এইটো কিবা ভাবিব লাগিব প্ৰশ্নটো নতুন ন সেইকাৰণে মই ভাবিলো কেতিয়াবা বহু মানুহে অকমান নিউমেৰিকেলি কথাবোৰ চাই গতিকে মই আপোনাৰ জীৱনত তেনেকুৱা ধৰণৰ কথাৰ প্ৰভাৱ আছে নে নাই মই অকমান জানিবলৈ চেষ্টা কৰিলো তেনেকুৱা নাই মই ৰাতিপুৱা বিছানাৰ পৰা যেতিয়া উঠো
প্ৰত্যেকটো দিনে ভগৱানক কওঁ যে প্ৰত্যেকটো দিনে ভাল হওক মই কোনো বাৰো তেনেকুৱা মানুহে যে কয় সোমবাৰ শনিবাৰ মঙ্গলবাৰ মোৰ এভৰিবাৰে মই সদায় ভাবোঁ যে প্ৰতিটো দিনে ভাল হওক সকলোৰে প্ৰতিটো দিনে ভাল এটা দিন নহ'লেতো এটা দিন ভাল নহ'ব গতিকে মই ভাবা নাই এই কথাটো প্ৰত্যেকটো দিনেই ভাল প্ৰত্যেকটো সংখ্যাই ভাল বুলি ভাবিছোঁ এদিন বেয়া হ'লে বিজুতি হ'ব ন সদায় ভাল হওক বুলি চলি থাকোঁ এটি নতুন কথাৰে আৰম্ভ কৰিলোঁ আচলতে আজি জানিব মন গ'ল হয় আৰু অকণমান বহুতে মানেও সেইবিলাক কথা মানে আৰু ৰাজনীতিৰ উপৰিও অকণমান আপোনাৰ ভিতৰৰ মানুহগৰাকী কেনেকুৱা ধৰণৰ চিন্তাৰে আপুনি আগবাঢ়ে আপোনাৰ গোটেই সেইখিনি অকণমান জানিব লাগিব যে সেইকাৰণে অকণমান আনুষংগিক দুই এটা প্ৰশ্ন মই সুধিম এতিয়া মই সেই দ্বিতীয় প্ৰশ্নটো যিটো সদায় কৰোঁ ইমান দূৰ জীৱনৰ বাট বুলি আহিছে বহু অনুভৱেৰে বহু অভিজ্ঞতাৰে আপুনি এতিয়া শক্তিশালী এগৰাকী নাৰী মহিলা আপুনি নিজকে মই যদি সোধোঁ আপোনাৰ মতে মীৰা বৰঠাকুৰ গোস্বামী কোন আপুনি কি বুলি ক'ব মই শক্তিশালী নহয় মই খুব এক্টিভ সক্ৰিয় মই সক্ৰিয় এগৰাকী মহিলা মীৰা বৰঠাকুৰ বুলি ক'লে মোৰ পৰিচয়টো আজি তাৰিখত যদি অসমত সোধে মই সততে মোৰ মানে স্কুল কলেজৰ জীৱনৰ পৰা ৰাইজৰ লগত মানুহৰ লগত থাকি ভাল পাওঁ স্কুল কলেজতো এটা মস্ত টিম লৈ চলোঁ সেই টিমটোৰ লগত ভাল পাওঁ এটা টিম ৱৰ্কটো মই বিলিভ কৰোঁ আৰু সৰু সুৰা ধৰক মই যিকণ আমি চলিব পৰা সৰু আমাৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছোঁ তাতো এটা টিম ৱৰ্ক লওঁ আৰু টিমটোক বিৰাট বিশ্বাসত এৰি দিওঁ টিমটোৰ লগত সেইটো খুব বিশ্বাস প্ৰবল বিশ্বাস মই ইভেন মোৰ পাকঘৰত থকা ল'ৰাটোৰ পৰা গাড়ীত থকা মোৰ গাড়ী চলোৱা ল'ৰাজনলৈকে সকলোকে মই অত্যন্ত বিশ্বাস কৰোঁ তাৰমানে গতিকে মই মীৰা বৰঠাকুৰ বুলি ক'লে মই এটা বস্তুৱে সদায় মানুহক কওঁ সততে মই এক্টিভলি থাকি ভাল পাওঁ খুব সক্ৰিয় হৈ থাকি ভাল পাওঁ আৰু মোৰ লগত যোন থাকে মই টিমটোক বিৰাট বিশ্বাস কৰোঁ আৰু মই যিটো কাম কৰোঁ আন্তৰিকতাৰে কৰোঁ যাৰ কাৰণে কৰোঁ খুব আন্তৰিকতাৰে কৰোঁ মই মানে কামত কেতিয়াও ফাঁকি নিদিওঁ আৰু মই কেতিয়াও মানে মানুহক মানে এনেকুৱা নকৰোঁ যে কৰিম বুলি কৈ পেলাই নকৰাকৈ নাথাকোঁ আৰু যিমানকণ পাৰোঁ মইতো ধৰক আজি তাৰিখত কেপাচিটি ইমান মোৰ নাই মোৰ এটা লিমিট আছে কিন্তু মই মানে ধৰক যিকণ কৰিব পাৰোঁ সেইকণত মই কেতিয়াও কৃপণালি নকৰোঁ সেয়ে মীৰা বৰঠাকুৰ সেয়াই গতিকে আমি আৰু জানিম সেইগৰাকী বাইদেউক আপোনাক খুব স্পষ্টবাদী আৰু যুক্তিবাদী যেন লাগে আৰু অলপ নিৰ্ভীক যেন লাগে সৰুৰে পৰা আপুনি তেনেধৰণৰ মানসিকতাৰে আগবাঢ়ি আহিছেনে সৰুৰ পৰা যোনে একচুৱেলি মানুহে যদি লাইফত খুব ষ্ট্ৰাগল কৰে তেতিয়া সেই মানুহটো একচুৱেলি নিৰ্ভীক হয় আজি তাৰিখত মই যিমান ষ্ট্ৰাগল কৰি আজি এই পজিশ্যনটোত হৈছোঁ নিজেই ধৰক আজি তাৰিখত আমি নিজেই নিজৰ ভৰিৰ ওপৰত খাৰা হৈছোঁ আমাৰ দেউতাহঁতে আমাক স্কুলত পঢ়াই মেলি আমাক যিমানকণ পাৰিছোঁ আমি শিক্ষা লৈছোঁ কিন্তু বাকী আজি তাৰিখত আপোনাৰ যে ইয়ালৈ আহিছোঁ আহাৰ পৰা নিজৰ যেতিয়া মীৰা বৰঠাকুৰ বুলি আপুনি মোক মাতিছে সেইখিনিলৈকে ছেল্ফ মেড নিজে কৰিছোঁ আৰু আপুনি যেতিয়া নিজেই চব কৰিব নহয় আপোনাৰ সাহস অট'মেটিকেলি হ'ব কাৰণ ষ্ট্ৰাগলবিলাক দেখি আহিছোঁ খলা বোমা দেখিছোঁ ভোক কি দেখিছোঁ পিয়াহ কি দেখিছোঁ অভাৱ কি দেখিছোঁ ভাল দিনো দেখিছোঁ মই এটা সময়ত খুব ভাল তবলা বজাইছিলোঁ খুব ভাল তবলা বজাইছিলোঁ তবলা বজালে কেতিয়াবা 20 টকা গাঁৱত আমাৰতো বেছি পইচা নিদিয়ে ন 20 টকা 30 টকা 50 টকা নগাঁও কলেজত পঢ়ি থাকিলে গোটেই ফাংচনখন বজালে কেতিয়াবা 150-200 টকা গতিকে সেইটো পইচা লৈ পেলাই মই ধৰক কেতিয়াবা যদি 300 টকা পাওঁ মানে আমাৰ 5টা ল'ৰা ছোৱালী লুকাই থওঁ কিজানি বাকীকেইটাই লৈ গ'লে পইচাটো ভাগটো কমি যাব বুলি লুকুৱাওঁতে এসপ্তাহ পইচাটো বিচাৰি নাপাওঁ সেই যিটো মাদকতাটো তাৰ পৰা আজি তাৰিখত মই আপুনি বহুত পইচা দি দিলেও মই অধৈৰ্য নহওঁ মোক যদি বহুত পইচা দি দিয়ে মোৰ বাসনাও নাই ইমান অধৈৰ্যও নহওঁ গতিকে আপুনি মোক চৰত ভাত খাবলৈ দিলেও আজি তাৰিখত মই অসুবিধা নাপাওঁ 7 ষ্টাৰত দিলেও মই খাবৰ কাৰণে মোৰ কোনো মানে তাত টেবুল মেনাৰ একো অসুবিধা নাই মই তাৰমানে গোটেই খলা বোমাবিলাক লাইফত দেখিছোঁ সেইকাৰণে কানেক্ট কৰিব পাৰোঁ মই আজি তাৰিখত যদি বজাৰ এখনত গৈছোঁ বজাৰত বহি থকা আইতাজনীক দেখিলে কেতিয়াবা মোৰ মা মুখখনলৈ মনত পৰে যে মাহঁতেওতো কেতিয়াবা সেই বজাৰৰ লেভেললৈকে যোৱা নাই কিন্তু অসুবিধাটো মাহঁতে পাইছে কাৰণ আগৰ দিনততো ইমান তেনেকুৱা নাছিলে কানেক্ট কৰিব পাৰোঁ সেইকাৰণে আৰু সেইকাৰণে মই সাহসী বুলি এটা কথা কওঁ যে প্ৰত্যাহ্বানবিলাক নেওচি আহিছোঁ গতিকে মই সেইখিনিৰে আপুনি পুষ্ট হৈ আছে মই মানে সেই বস্তুটো বুজি পাওঁ মই সেইখিনি বুজি পাওঁ তাৰমানে মই মানুহ এগৰাকী মুখখন চালে গম পাওঁ যে কিয় এওঁ মানে কম্প্ৰমাইজ কৰিছে মই ইভেন আপোনাক এটা কথা আপুনি নুসুধা প্ৰশ্ন এটা কৈছোঁ মই জীৱনত এগৰাকী প্ৰষ্টিটিউটকো মই কেতিয়াও কিন্তু তেওঁক অসন্মান নকৰোঁ মই জানো তেওঁ বাধ্যবাধকতাটো কিন্তু এগৰাকী মানুহে যদি স্বভাৱসুলভভাৱে চব থকাৰ পিছত বেয়া কৰে সেইটো তেওঁৰ কথা কিন্তু মই এগৰাকী মানুহ প্ৰষ্টিটিউটকো মই সন্মান জনাওঁ যে তেওঁ
বাধ্যত পৰি যিটো কামত তেওঁ ব্ৰতী হৈছে সেইটোকো মই সন্মান জনাওঁ সেইটোৱে মোৰ সাহস আপুনি এবাৰ ভাবি চাবলৈ নিজে চেষ্টা কৰে যে কিবা এটা নিশ্চয় কাৰণ আছে বাধ্যবাধকতা আছে কেতিয়াবা ঠিক আছে আমি আৰু বহু কথা আমি মানে নজনা কথা সৰু ডাঙৰ ঢেৰ প্ৰশ্ন লৈ আহিছোঁ মই এতিয়া কথাটো হৈছে মই আপোনাৰ এই চুলি ষ্টাইলটো ভাল লাগে চুলি একদম সৰুৰ পৰা এনেকুৱা আৰু আগতে খুব গাঁৱত দুষ্ট আছিলোঁ চাইকেল টাইকেল চলাইছিলোঁ বাইক চলাইছিলোঁ গাড়ী চলাইছিলোঁ এনেকৈ একদম ডিং ডং থাকি ভাল পাইছিলোঁ ভালকৈ কিন্তু দেই এনেকুৱা নহয় মানে একদম দুষ্ট মানে এনেকুৱা দুষ্ট নহয় ভাল দুষ্টই সাহসী থাকি ভাল পাইছিলোঁ মানে চাইকেল আগতে ধৰক গাঁৱত থাকিলে ছোৱালীবিলাকে ছোৱালী চাইকেল চলায় মই ছোৱালী চাইকেলখন চলালে মানে মোৰ নিজৰে বেয়া লাগে কেলে এইখন চাইকেল চলাওঁ ল'ৰা চাইকেলখন চলাওঁ বৈষম্যটো আনিব নিবিচাৰে মই ছোৱালী চাইকেলখন কেলে লাগে এই যে এনেকে থাকে যে ফ্ৰেমটো সেইখন মই মানে চলালে ইগ' ক্লেছ হৈ যায় তেনে এইখন কেলে চলাম একদম পুৰা উঠি গৈ পেলাই এনেকৈ গৈ পেলাই সিখন চাইকেল চলাম তেনেকুৱা এটা মানে মোৰ এটা হেৰি আছিলে বাইদেউ মোক আচলতে অকণমান পিছলৈ কৰিবলগীয়া প্ৰশ্ন এটা মই এতিয়া এইখিনি কথা ওলাইছে যেতিয়া মই অকণমান আপোনাক সুধিব বিচাৰিছোঁ এই যে তেতিয়াই আপোনাৰ মনত এটা কথাই দোলা দিছিলে যে মই সেইটো ইগ' ক্লেছ হয় আপুনি অকণমান ফেমিনিজমত ইমান বেছি যাবলৈ বিচৰা নাই হয়তো যদি ল'ৰাই কৰিব পাৰে সেইখন যদি চলাব পাৰে ময়ো পাৰোঁ তো এতিয়া এগৰাকী নাৰী হৈ আপুনি কেতিয়াবা ক'ৰবাত সেই বৈষম্যটোৰ এতিয়াও আপুনি অনুভৱ কৰেনি আৰু হ'লে কোনকেইটা কথাত আপোনাৰ অকণমান জীৱন বাটত আহি থাকোঁতে সেইখিনি বৈষম্যটোৰ কাৰণে কিন্তু আমি নিজেও দায়ী বৈষম্যটোৰ কাৰণে মই যে কৈছোঁ সেইখন চাইকেল চলাই ভাল পাওঁ তাৰ অৰ্থটো এইটো নহয় নাৰী হৈছে বিউটি এইটোও কথা আপুনি একেবাৰে নস্বাত কৰিব নোৱাৰো নাৰী বিউটি নাৰীৰ মাজত মানুহে এইটোও বিচাৰে মই ধৰক শৈশৱত এটা মানে সেনেকুৱা উৎপতীয়া জীৱন মানে অতিবাহিত কৰিছোঁ এতিয়াও মই ধৰক কেতিয়াবা প্ৰতিবাদত গৈছোঁ ক'ৰবাত গৈছোঁ তেতিয়া মোৰ টিউনটো বেলেগ হৈ যায় কিন্তু নাৰীৰ বিউটিৰ যিটো ছফ্টনেছ মই যিমানেই প্ৰতিবাদ নকৰোঁ যিমানেই যি নকৰোঁ মোৰ হাজবেণ্ডে মোৰ ওচৰত সেইটো লাইফ নিবিচাৰে তেওঁ মোক ছফ্ট মহিলা এগৰাকী বিচাৰে সেই ছফ্টনেছটো আকৌ আপুনি মেইনটেইন কৰিব লাগিব আপুনি মানে চচলত কৰা প্ৰতিবাদটো যদি ডাইনিং টেবুলত হয় তেতিয়া মানে আপোনাৰ ক্লাছ হৈ যাব গতিকে বৈষম্য কথাটো হৈছে আমি বেলেঞ্চ কৰিব পাৰিব লাগিব এতিয়া মানে কি হয় আমি সমতাৰ কথাটো কওঁ যে পুৰুষৰ সমানে সমানে যাব লাগিব কিন্তু পুৰুষৰ সমানে গ'লে দুটা কাম আমি নোৱাৰোঁ কৰিব এজন পুৰুষে 12 চকীয়া যেখন ট্ৰাক এখন যেনেকৈ চলায় ৰাস্তাত থাকি তাতে ভাত বনাই এই পাঞ্জাবৰ পৰা তিনিচুকীয়ালৈকে যায় সেইটো মহিলা এগৰাকী হয়তো গাড়ীখন চলাব পাৰিব ফিজিকেল যিটো ষ্ট্ৰাকচাৰটো সেইটো মহিলাগৰাকীক ভগৱানেও দিয়া নাই তাৰমানে আমাৰ তাত এটা ছফ্ট মানে আমাৰ এতিয়া কুঠাৰ এখন লৈ ল'ৰা এজনে খৰি ফলা মই যদি কুঠাৰখন লৈ খৰি ফালোঁ তেতিয়াহ'লে মোৰ এই বডিয়ে সেই জোৰটো নলয় সেইটো বৈষম্য নহয় সেইটো বেলেঞ্চটো আমি বুজিব লাগিব যে কি কাৰণত আমাক তেনেকেই বনাইছে তোন যেনেকৈ আপুনি এটা বাচ্চা বা মই এটা বাচ্চা প্ৰসৱ কৰিব পাৰোঁ পুৰুষ এজনে নোৱাৰে সেই ডিফাৰেঞ্চটো যেতিয়ালৈকে আমি মেইনটেইন কৰি থাকিম তেতিয়ালৈকে একচুৱেলি বৈষম্যৰ কথাটো নাহে এতিয়া আমি ভাবিছোঁ যে একদম সমতা বুলি ক'লে মানে আমি একদম চব লাগিব চব নোৱাৰে মহিলাগৰাকীয়ে পৰা কামটো এই যে সৰুতে এটা কবিতা আছিলে একদম সেইটো এটা কবিতাটোত আছিলে নাঙলটো লৈ পেলাই মই যাব নোৱাৰোঁ কিন্তু বাধ্য হ'লে মোৰ হাজবেণ্ডে যদি নাঙলটো লৈ যায় তেওঁ দিনটো পথাৰত নাঙল মাৰিব পাৰিব মোৰ কাম নহয় সেইটো মহিলাগৰাকীৰ কাম নহয় ঈশ্বৰৰ সৃষ্টিত সেইকাৰণে আপুনি চাব দেৱতাসকলে ভগৱানে যেতিয়া নাৰীৰ হাতত কি দিছিলে বুদ্ধি দিছিলে নাৰীক লক্ষ্মী হিচাপে দিছে নাৰীক শক্তি হিচাপে দিছে নাৰীক এই গোটেইকেইটা গুণ দিছে কিন্তু নাৰীক বিশ্বকৰ্মাটো দিয়া নাই সেইটো পুৰুষক দিছে গম পাইছেনে সেই ডিফাৰেঞ্চবিলাক আমি বুজিব লাগিব হয় বাইদেউ ভাল লাগিছে মোৰ আৰু মোৰ ইমান মনত পৰি গ'ল মানে সেই তেতিয়াই আমাক সেই শিক্ষা দীক্ষা দুইটা দিয়ে এটা কবিতাৰ সৰুতেই সেইখিনি আমাক বুজাবলৈ চেষ্টা কৰিছিলে হয়নে এতিয়া কথা হ'ল আমাৰ 4টা কাল থাকে আমাৰ একেবাৰে শৈশৱ কৈশোৰ যৌৱন আৰু বৃদ্ধকালটো বৃদ্ধকালটো এনেই চাগে ক'ৰবাত অনুমান কৰোঁ ইমান এটা ভাল নহ'ব চাগে বেমাৰে আজাৰে আপোনাৰ প্ৰিয় সময়খিনি কোনখিনি আৰু যিহেতু আপুনি সৰুকালৰ কথা অলপ উনুকিয়াইছে গতিকে জানিব বিচাৰিম আপোনাৰ আচল প্ৰকৃত ঘৰখন ক'ত গুৱাহাটীৰ নাগৰিক কেতিয়া হ'ল আপুনি সেইখিনি আচলতে মই নাজানো গুৱাহাটীটো এতিয়া মোৰ 24 বছৰ হ'ল গুৱাহাটী আচল ঘৰখন আপোনাৰ আচল মই জন্ম হৈছোঁ নগাঁৱত ডাঙৰ দীঘল নগাঁও কলেজলৈকে গ্ৰেজুৱেশ্যনলৈকে নগাঁৱত তাৰপিছত মই গুৱাহাটী আহিছোঁ তাৰপিছত বিয়া হ'লোঁ 2002 চনত যোৰহাটত কিন্তু মোৰ হাজবেণ্ড বিয়াৰ আগৰ পৰাই ইয়াতে থাকে গতিকে গুৱাহাটী আমি এতিয়া এষ্টাব্লিছ
কিমান চনত আপুনি 2002 2002 বিয়া হৈছে আৰু আপোনাৰ এইটো পৰিয়ালত কওক না ছোৱালী এজনী শাহুৰ দেওৰ দুজন আছে তেওঁলোকৰ মানে মোৰ ভতিজা 3টা আছে মোৰ দেউতাৰ ফালৰ মানে আমাৰ ছোৱালী 4জনী মই সৰু দাদা এজন ভৰা সংসাৰ আৰু ধুনীয়াকৈ মিলিজুলি আমি আছো হয় এতিয়া সেই মই আপোনাক এটা কথা সুধিছিলোঁ যে কোনটো সময় কোনখিনি কাল আপোনাৰ বেছি প্ৰিয় মই যেনিবা ধৰি লৈছোঁ আপোনাৰ প্ৰত্যেকৰে শৈশৱটো ভাল লগা সৰুতে আপোনাৰ কমানি অৱস্থাত আপোনাৰ জীৱনৰ যিটো লক্ষ্য সেই লক্ষ্যই আপুনি আজি সেই লক্ষ্যত আছেনে ৰাজনীতিটো আপোনাৰ মনলৈ কেনেকৈ শিপালে জীৱন বাটত আঁকি দিয়া গ্ৰেজুৱেশ্যন যেতিয়া সৰুটোতো বিৰাট ভাল মই আপোনাক কৈছোঁ ন মই একদম মানে গছে বাঁহে পথাৰে চথাৰে ঘূৰি একদম ধুনীয়া এটা শৈশৱ আৰু সেইটো শৈশৱ আজিকালি মোৰ ছোৱালীজনীক দেখিলে দুখ লাগে যে ইহঁতৰ সেই শৈশৱটো নাই সিহঁতে সেইকাৰণে আজিকালি সিহঁতৰ লাইফটোৰ প্ৰতি মানে মানুহবিলাকৰ কেনেকুৱা হৈছে আবদ্ধ এটা জীৱন মই সেইকাৰণে মোৰ ছোৱালীজনীক কওঁ যে ঘৰত আলহী আহিলে কথা পাতিবা ওলাই যাবা যায়ো সেইটো আমাক মাহঁতে শিকাইছিলে মই কওঁ যে ঘৰত যিমান এতিয়া তাইও মানে একদম পুৰা মানুহ আহিলে মানে ৰেচিপ্ৰকেট কৰিব জানে সেইটো মানে দিওঁ কিয় বহু মানুহে কয় যে আপোনাৰ লগৰ অলপ আপোনাৰ বয়সৰ মানুহবিলাক আহিলে তাইক ভাগ ল'ব নিদিব তাই যদি তাতে ভাগ নলয় তাই বুজিব কেনেকৈ তাই ভাগ লওক কাৰণ এইখিনি অভিজ্ঞতা মোৰ লগৰ মানুহখিনি যিটো অভিজ্ঞতা তাই কথা পাতিলেহে শিকিব গতিকে সিহঁতৰ মোৰ শৈশৱকালটো বৰ ভাল আছিলে কলেজতো এটা মই ক'লো ন টিমৱৰ্ক আমি কৰিয়ে পেলাই চলি আহিছোঁ ৰাজনৈতিক জীৱনতোতো প্ৰত্যাহ্বান থাকিবই ৰাজনৈতিক জীৱনত মোৰ বুলিয়েই নহয় প্ৰত্যেকৰে প্ৰত্যাহ্বান থাকে প্ৰত্যাহ্বানৰ মাজত ইমান প্ৰবল প্ৰত্যাহ্বানৰ মাজত কংগ্ৰেছৰ নিচিনা বিশাল মহাসাগৰৰ নিচিনা এটা দল আজি দুদিন আগতহে চৰকাৰ নাইকিয়া হৈছে স্বাধীন ভাৰত স্বাধীন কৰাৰ পৰা ভাৰত ৰাষ্ট্ৰ নিৰ্মাণ কৰালৈকে গোটেই কংগ্ৰেছেই কৰিছে আজি যে যিবিলাক বিজেপিয়ে চৰকাৰ কৰিছে বিজেপিৰ যিবিলাক মানুহে আজি চৰকাৰ চলাই আছে কংগ্ৰেছে বনোৱা স্কুল কলেজ ইউনিভাৰ্চিটিতে পঢ়ি আহিছে আজি নিৰ্মলা সীতাৰামন JNUৰ পৰা আহিছে চব কংগ্ৰেছৰ দিনৰ অনুষ্ঠান এইবিলাক গতিকে সেই দলটোত মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী যোৱাবাৰ 21ত মই ৱেষ্ট গুৱাহাটীৰ পৰা টিকেট পাইছোঁ আজি লোকসভাৰ পৰা টিকেট পাইছোঁ গতিকে ৰাজনৈতিক প্ৰত্যাহ্বান থকাৰ স্বত্তেও মই নিজকে খুব গৌৰৱান্বিত সুখী বুলি অনুভৱ কৰোঁ ইমান বিশাল পাৰ্টি এটাই মোক ইমান ডাঙৰ গধুৰ দায়িত্ব দিছে মই প্ৰাউড কৰোঁ ৰাষ্ট্ৰ নিৰ্মাণ কৰা দলটোৰ আজি যিটো দলে আমাক এখন সংবিধান দিলে সেই সংবিধান দিয়া দলটোৰ আজি মই এগৰাকী সংসদত প্ৰতিনিধিত্ব কৰিব পৰা প্ৰাৰ্থী সেইখিনিত আপুনি বৰ সুখী চাগে বিৰাট সুখী মই ফলাফল কেতিয়াও জীৱনত নাভাবোঁ ফল যি হ'ব মানুহে যে কয় বিধাতাৰ হাতত কিন্তু মই আগুৱাই গৈ আছোঁ যি হ'ব ফলাফল ৰাইজৰ হাতত কিন্তু মই কেতিয়াও ফলাফলৰ কাৰণে 1 ছেকেণ্ডো পিছু হুকি নাযাওঁ লক্ষ্য মোৰ একদম এতিয়া মই ভাবি আছোঁ লক্ষ্য সংসদ একদম কিন্তু বাইদেউ এইখিনিতে মোৰ জানিব মন গৈছে এই যে ৰাজনীতি শব্দটো কৈ দিয়াৰ লগে লগে আজিকালিৰ শিক্ষিত আমাৰ যুৱচামেই হওক ছাত্ৰ সমাজেই হওক ব্যক্তিসকলেই হওক খুব এটা নয়াৰ্থক এটা মানে ধাৰণা আহি গৈছে এটা মানে এলাগী বিষয় যেন কৰে তো সেই ক্ষেত্ৰত তেতিয়া জানো একাংশ লোকৰ এইটো একচেটীয়া বিষয় হৈ নাযাব যদি আমি প্ৰত্যেকেই যদি এইটো বস্তু আমি এলাগী কৰি দিওঁ বিষয়টো এইটো হৈছে ছেল্ফ কণ্ট্ৰাডিক্টৰী পলিটিক্স আপুনিও কৰে আপুনি নাজানে আপোনাৰ কেমেৰাত বহি থকা ল'ৰাজনেও পলিটিক্স কৰে আপোনাৰ মাও পলিটিক্স কৰে আপোনাৰ দেউতাই কৰে আপোনাক বন কৰা ছোৱালীজনীও পলিটিক্স কৰে মোৰ ড্ৰাইভাৰ ল'ৰাটোও পলিটিক্স কৰে কাৰণ কেনেকৈ কৰে মানুহে নাজানে গোটেই এণ্টায়াৰ ছ'চাইটি ছিষ্টেমটো কোনে ৰান কৰে পলিটিচিয়ানে ৰান কৰে আপুনি কৰ্পৰেটেই কওক কৰ্পৰেটৰ প্ৰথম আপুনি কৰ্পৰেট ছেক্টৰটো খুলিবৰ কাৰণে যে আপুনি ফৰ্মখন ল'ব ছেকশ্যন 8 কোম্পানী এটা খুলিব ক'ৰ পৰা খুলিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ল'ব NGO এটা ৰেজিষ্টাৰ কৰিব ক'ৰ পৰা কৰিব ছ'চাইটিৰ পৰা কৰিব আপুনি চাকৰি এটা কৰিব ক'ৰ পৰা কৰিব গভৰ্ণমেণ্টৰ পৰা কৰিব গভৰ্ণমেণ্টখন কোনে চলায় পলিটিচিয়ানে চলায় মানুহে নাজানে মানুহে কয় যে নাই 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 আমাক পলিটিক্স ভাল নালাগে এইটো নাজানে কাৰণে কয় তেওঁ পলিটিক্সত আবদ্ধ হৈ আছে উইদাউট পলিটিক্স দেয়াৰ কেন বি লিটিল ছ'চিয়েল মানে ছিষ্টেম এইটো প্লেটোৱে কৈ গৈছে পলিটিক্স এভৰিৱেৰ পলিটিক্স আছে আপুনিও পলিটিক্স কৰে আপুনি নাজানে কথাটো কাৰণ পলিটিকেল ধাৰাটোৰ ভিতৰত আপুনি সোমাই আছে আপুনি যে আজিৰ তাৰিখত আমি যে ল'ৰা ছোৱালীয়ে যে চাকৰি এটা এপ্লাই কৰে ক'ত কৰে গভৰ্ণমেণ্টত এপ্লাই কৰে গভৰ্ণমেণ্ট কোন ৰাইজে পাতি দিয়া গভৰ্ণমেণ্ট
গভৰ্ণমেণ্ট কোনে চলায় পলিটিচিয়ানে চলায় তেতিয়াহ'লে বাইদেউ আপুনি নাভাবেনে আমাৰ অধিকাংশ ভোটাৰে ৰাজনৈতিকভাৱে সচেতন নহয় তো সেইটো ক্ষেত্ৰত কি ক'ব আমি এতিয়া পলিটিক্স শব্দটোকে যদি আমি ভালকৈ বুজিয়ে নাই পোৱা সংজ্ঞাটো পোৱা নাই আমি অথচ আমি পলিটিক্স শব্দটোৰ মাজতে ঘেৰাও হৈ আছোঁ কিয় আমি যদি সচেতন নহয় তেতিয়াহ'লে আপোনালোকৰ বাবে জানো অসুবিধা নহ'ব এখন শাসন কৰিবৰ বাবে হওক বা যিয়ে নহওক যিটো আপোনাৰ অসুবিধা হৈছে অসুবিধাটো সেইটোতে হৈছে মই সদায় আপোনাৰ অনুষ্ঠানৰ জৰিয়তে প্ৰতিজন নাগৰিকক মই এটা কথা অনুৰোধ কৰিছোঁ যে ৰাইজে পাহৰি গৈছে ভোটৰ অধিকাৰ যিটো সংবিধানে দিছে ভোটাধিকাৰ এজন মন্ত্ৰীক এজন মানুহক এটা ভোট দি পেলাই এটা ভোট যদি কমি যায় তেওঁ হাৰি যাব সেই এটা ভোট দি পেলাই যিজন মানুহে দিছপুৰ বা দিল্লীত বহায় সেই বহুৱা মানুহজনে ভাবে যে ই মোৰ নেতা মোৰ নেতা মোক চলাব পাহৰি গ'ল যে আপোনাৰ ভোটটো লৈহে তাত বহিছে আপোনাৰ কৰকাতলৰ পইচা লৈহে তেওঁ তাত আপোনাকে দৰমহা দিছে আপোনাকে কিবা ফেচিলিটি দিছে এতিয়া আমাৰ মানুহে ভোট দিয়াৰ পিছত ভাবে আয়ো দেহি চৰকাৰখন বিৰাট ভাল দেই ৰাস্তা বনাইছে বিজুলী দিছে পানী দিছে এইবিলাক কৈছে চৰকাৰখন খুব ভাল কিন্তু আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰা নাগৰিকে পাহৰি গৈছে যে সেই যে যোনে ৰাস্তা বনাইছে আপোনাৰ এটকা তাত টেক্স সোমাই আছে আপোনাক যে বিজুলী দিছে বিল আপুনি পে কৰিছে আপোনাক যে খাদ্য সামগ্ৰী সব দিছে তাত আপুনি ৰিটেইল প্ৰাইচত বস্তু কিনিছে এই কথাটো যিদিনাখনলৈকে মানে নাগৰিকে উপলব্ধি কৰিব নোৱাৰিব তেতিয়া নেতাই চলাই থাকিব সেইকাৰণে কোভিডৰ সময়ত যেতিয়া থালবাতি বজাব দিলে মানুহে থালবাতি বজালে কাৰণ বুজি পোৱা নাই তেওঁলোকে অধিকাৰটোৱে বুজি পোৱা নাই টৰ্চ লাইট জ্বলাই কোভিড খেদাৰ কথা ক'লে টৰ্চ লাইট জ্বলালে নৰেন্দ্ৰ মোদীয়ে কাৰণ নৰেন্দ্ৰ মোদী কোনে চলায় কৰ্পৰেটে চলায় কৰ্পৰেটে মাইণ্ডছেটটো লৈ ল'লে যে এই মানুহসকলে থালবাতি বজাইছে নে নাই বজাইছে অধিকাংশই যেতিয়া বজালে তেতিয়ালে এওঁলোকে মাইণ্ডছেটটো লৈ পেলাই নচুৱাবলৈ আৰম্ভ কৰিলে নাচি আছে আৰু এতিয়া সেইকাৰণে আপোনাৰ 400 টকাৰ চিলিণ্ডাৰ 1200 টকাত কিনি আছে নচুৱাই ল'লে মাইণ্ডছেটটো লৈ ল'লে বুজিছোঁ সেইকাৰণে মই ৰাইজক কৈছোঁ যে আপোনালোকে আপোনালোকৰ অধিকাৰটো বুজি পোৱাটো দৰকাৰ তেতিয়া নেতা লাইনত থাকিব নেতাই নচুৱাব নোৱাৰিব কিন্তু বাইদেউ প্ৰতিগৰাকী নেতাই হওক নেত্ৰীয়ে হওক আমি যেতিয়া ভোট এটা দিওঁ বিৰাট আস্থাভাজন এটা ভোট লৈ পিনে যেতিয়া যায় লংকালে গ'লে সকলো ৰাৱণ হয় বুলি কয় সেইটো এটা নয়াৰ্থক ধাৰণাৰে আপোনালোকক আমি কিয় ভোট দিব লাগে আপোনাক আমি কিয় ভোট দিম এতিয়া আপুনি একদম নিজৰ আজিৰ যিটো স্থিতি এই ৰেনমোত বহি যিখিনি কথা কৈছে মোৰ এনেকুৱা লাগে যেন আপুনি সকলো সলনি কৰিব পাৰিব বেলেগ নহ'লো আমাৰ গুৱাহাটীখনক নতুন ৰূপত আৰু মই আৰম্ভণিতে সেইটো কৈছোঁ যে এগৰাকী বিশেষ মহিলাই প্ৰতিজ্ঞাবদ্ধ হৈছে গুৱাহাটীখন নতুন ৰূপত সাজিবলৈ আপোনাৰ পৰা আমি সেই আস্থাটো একেবাৰে কেনেকৈ ৰাখিব পাৰিম বুলি এতিয়া ভাবিব সকলোতো একেই হৈ যায় চাওক সকলো একে নহয় এইখন গুৱাহাটীৰ পৰা ৰোহিণী কুমাৰ চৌধুৰী হেম বৰুৱা দীনেশ গোস্বামী ৰেণুকা দেৱী বৰকটকীৰ নিচিনা স্বনামধন্য মানুহ সংসদত গৈ গুৱাহাটীকে নহয় অসমক প্ৰতিষ্ঠা দিছে সেইটো ভিজন লাগিব নেতাজনৰ এটা সপোন লাগিব আমাৰ এতিয়া কি হয় মানুহে আপুনি সমস্যা বুজিব লাগিব অসমৰ সমস্যা বুজিবলৈ হ'লে অসমৰ চুকে কোনে আপুনি যাব লাগিব অসমত থকা প্ৰতিটো জনগোষ্ঠীয় সমস্যা আপুনি জানিব লাগিব কালচাৰ আপুনি জানিব লাগিব পাহাৰত কি সমস্যা আছে তলত সমতলত কি সমস্যা আছে মাটিৰ পট্টাৰ কি সমস্যা আছে খোৱাপানীৰ কি সমস্যা আছে নলা নৰ্দমাৰ কি সমস্যা আছে পদপথৰ বেপাৰীসকলৰ কি সমস্যা আছে যান বাহন চালকৰ কি সমস্যা যুৱ সমাজৰ কি সমস্যা মহিলাৰ সমস্যা আপুনি হৃদয়ংগম কৰিব পাৰিব লাগিব সেইটো কাৰণে আপুনি কেনেকৈ হৃদয়ংগম কৰিব আপুনি আপদে বিপদে দুৰ্গজনৰ ওচৰত যাব লাগিব যেতিয়া নেযাব আজি তাৰিখত মই পুৰা গম পাওঁ যে অভাৰব্ৰিজবিলাক চলিছে বনাইছে অভাৰব্ৰিজৰ তলত কদৰ্যময় এটা পৰিৱেশ মই সদায় দেখি আছোঁ তৰুণ নগৰ অবিন নগৰ ভাস্কৰ নগৰ মই কৈ আপোনাক শেষ কৰিব নোৱাৰিম কদৰ্য পৰিৱেশ মই কদৰ্য পৰিৱেশটো দেখিছোঁ গতিকে মই এটা ভিজন ৰাখিছোঁ যদি মই সাংসদ হওঁ উইথ দ্য কলাবৰেশ্যন অফ ষ্টেট গভৰ্ণমেণ্ট মানুহে কয় যে আপুনি সাংসদ হ'লেতো এইটো ষ্টেট ছাবজেক্ট ষ্টেট ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কলাবৰেশ্যনত একচুৱেলি ডেভেলপমেণ্টটো হয় যদি মই সাংসদ হৈ যাওঁ ৰাজ্য চৰকাৰক বাধ্য কৰোৱা হ'ব যে অভাৰব্ৰিজ হোৱাৰ সমান্তৰালভাৱে তলৰ আপুনি স্বচ্ছতাটো আনিব লাগিব অভাৰব্ৰিজ হোৱাৰ লগে লগে তাৰ তলত থকা 30 বছৰীয়া যিসকল ক্ষুদ্ৰ ব্যৱসায়ী দোকানদাৰসকল আছে তেওঁলোকৰ ভৱিষ্যত কি হ'ব এই কথাটো মই চিন্তা কৰিব লাগিব গ্ৰীণ বাছ ইয়াত আহিছে খুব ভাল কথা হোৱাইট চিটি বাছৰ মালিকৰ অৱস্থা EMI ক'ৰ পৰা দিব সেই কথাটো আপুনি বুজিব লাগিব বুজিবলৈ হ'লে হোৱাইট চিটি বাছৰ মালিকে যে EMI দিব পৰা নাই চিটি বাছৰ মালিকৰ লগত আপুনি বহি কথা পাতিব লাগিব যে আপোনাৰ প্ৰব্লেম কি এতিয়া আমাৰ মানুহেতো প্ৰব্লেমৰ কথা কেতিয়াও বহা নাই
আজি পদপথত যিসকলে ব্যৱসায় কৰে কোভিডৰ সময়ৰ পৰা 12খন যাত্ৰীবাহী ট্ৰেইন আমাৰ গুৱাহাটীলৈ অহা বন্ধ হৈ গ'ল বন্ধ হৈ যোৱাৰ কাৰণে কি হ'ল আগতে ট্ৰেইনত যেতিয়া মালবিলাক লৈ আহে কম পইচাত লৈ আহে ইয়াত নমাই দিয়ে তেওঁলোকে ৰিক্সা ঠেলাত লৈ আহি পেলাই ইয়াত পদপথত বহে যে ট্ৰেইন 12খন কমি গ'ল তাৰমানে প্ৰায় 1000 আপোনাৰ 12000 আপোনাৰ আমাৰ ব্যৱসায়ী মাল আনা কমি গ'ল তেওঁলোকে এতিয়া কিহত আনে টাটা মোবাইল এখন ভাড়া কৰি আনে টাটা মোবাইলখন যেতিয়া ভাড়া কৰে এটা ট্ৰেইনৰ ভাড়াতকৈ 100 টাইমছ বেছি ভাড়া হৈ গ'ল আকৌ আহোঁতে টুল টেক্স দিবলগীয়া হ'ল আহি আকৌ য'ত পদপথত ব্যৱসায় কৰিলে তাত জিএমচি টেক্সটো আছে আকৌ লেচিয়ে গুণ্ডা টেক্স ল'লে এই যে হাৰাশাস্তিবিলাক হ'ল আপুনি নগ'লে কেনেকৈ গম পাব ট্ৰেইন বন্ধ হোৱাৰ কাৰণে যে টেক্স দি পেলাই ভাড়া গাড়ীয়ে যে পদপথত আহি জিএমচি টেক্সৰ লগত যে লেচি টেক্স দি আছে আপুনি বজাৰত যাব লাগিব নহ'লে আপুনি কেনেকৈ গম পাব মই যাওঁ সেইকাৰণে মই জানো আপোনালৈ প্ৰশ্ন এটা আছিলে যে আপুনি গুৱাহাটীখন কিমান ফুৰিছে লগতে দাঁতি কাষৰীয়া অঞ্চল আপুনি কলৈ গৈছে গতিকে গোটেই প্ৰশ্নটোত মোৰ অনুমান কৰিছো আপুনি সঁচাকৈ সেই গোটেই আপুনি গুৱাহাটীৰ কথা মোক নুসুধিব মই অসমৰ কলৈ যোৱা নাই সেই কথাটো আপুনি মোক সুধিব মই অসমৰ প্ৰতিটো চুকে কোণে গৈছোঁ আজি গুৱাহাটীৰ 10টা সমষ্টি ডিমৰীয়া মানুহৰ সমস্যা আপোনাৰ চমৰীয়া মানুহৰ সমস্যাৰ লগত নিমিলে চমৰীয়া মানুহৰ সমস্যা আপোনাৰ নিউ গুৱাহাটীৰ লগত নিমিলে নিউ গুৱাহাটীৰ সমস্যা দুধনৈৰ লগত নিমিলে ইয়াত জুতে আমাৰ গোটেই জাতি জনগোষ্ঠীয় সমস্যাবিলাক বেলেগ পাহাৰত আপোনাৰ 18টা পাহাৰ আছে 85000 ফেমিলি পাহাৰত বাস কৰে গোটেই মানুহখিনি আজি তাৰিখত পত্তা নাপায় নিদ্ৰা হৰণ কৰা হৈছে বসুন্ধৰা 2ৰ জৰিয়তে তাৰপিছত আকৌ বসুন্ধৰা 3ৰ জৰিয়তে চৰা দামত প্ৰিমিয়াম দি পেলাই তেওঁলোকক কৈছে প্ৰিমিয়াম বেছিকৈ দিয়া মাটিৰ পট্টা লোৱা এই যে পাহাৰৰ মানুহবিলাকৰ কি অৱস্থা হৈছে ৰাতি যে খোৱা নাই 18খন পাহাৰত মিনিমাম মই এবছৰত প্ৰত্যেকটো পাহাৰত 10 টাইমছকৈ উঠিছোঁ আঁঠু ঘিলা বিষ প্ৰতিটো পাহাৰৰ বুজ লৈছোঁ যে সমস্যা কি ইয়াত ডিমৰীয়াত মানুহে খোৱা পানীটো গুৱাহাটীত ভীষণ সমস্যা আপুনি ডিমৰীয়ালৈ যদি যায় তাত এতিয়াও মানুহে পাহাৰৰ জুৰিত জানত এনেকৈ ফলা বাঁহ থৈ দিয়ে একদম ডিমৰীয়া শব্দটো লিখি থৈছোঁ বাইদেউ চক একদম সুধিব লৈছিলোঁ বাইদেউ ফলা বাঁহ এনেকৈ থৈ দিয়ে তাত যে দুটুপ চাৰিটুপকৈ যে পানী আহে কলহ এটাত বালি দি থৈ দিয়ে সেয়া পানীয়ে তেওঁলোকে খায় আৰু আপুনি মই কি লগাই আছোঁ ইয়াত আমাৰ ইয়াত আৰু লগায় আমাৰ ইয়াত এনেকুৱা মেচিনো লগাইছে মই নাম নকওঁ এতিয়া এডভাৰটাইজ কৰা বুলি ক'ব ডেইলি 800 টকাৰ পানীও খায় নেতাই 800 টকা 1 লিটাৰ পানী ওলাই সেইটোও খায় গতিকে আমি সেই সমস্যাবিলাক যেতিয়ালৈকে আপুনি নাযাব তেতিয়ালৈকে কিন্তু আপুনি কেতিয়াও বিজন ল'ব নোৱাৰে মই এই সমস্যাবিলাক বুজিছোঁ সেইকাৰণে মোৰ এটা দৰ্শন আছে যদি মই সাংসদ হৈ যাওঁ মই এটা কোৱালিটি ছাৰ্ভিচ মই দিম আৰু অসমৰ প্ৰতিটো জাতীয় সমস্যা মই যদি সাংসদ হৈ যাওঁ গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ লুৰিণজ্যোতি গগৈ মোৰ দৰে মানুহ আমি যদি হৈ যাওঁ APSCত অসমীয়া শব্দটো পুনৰ ঘূৰাই আনিবৰ কাৰণে অসমীয়া বিষয় ঘূৰাই আনিবৰ কাৰণে অসম চৰকাৰক বাধ্য কৰাই দিম অসমীয়া ভাষা আমাক লাগিব ভাল লাগিছে বাইদেউ সুখী হৈছোঁ বহুত সুখী এইটো মোৰ ভিজন দৰ্শন আৰু এটা ভিজন নাথাকিলে এতিয়া সেইটো বস্তু আধৰুৱা আপুনি গোটেই খেলি মেলি হৈ যাব এটা জাতি আপোনাৰ যেতিয়া ভাষা নাথাকে এটা জাতি নাথাকে আপুনি চাব নোবেল প্ৰাইজ পোৱা পৃথিৱী চাইনাত যিসকলে নোবেল প্ৰাইজ পাইছে জাপানত যোনে নোবেল প্ৰাইজ পাইছে তেওঁলোকৰ যিবিলাক থেচিছ লিখিছে চাইনিজ লেংগুৱেজত জাপানিজ লেংগুৱেজত লিখিছে তেওঁলোকে কিন্তু নোবেল প্ৰাইজ পাইছে ইংলিছ লৈ পেলাই তেওঁলোকে গৌৰৱ কৰা নাই নিজৰ মাতৃভাষাটোক প্ৰটেক্ট কৰিছে আমাৰ মানুহে সেই বিষয়বিলাক আমাৰ যিসকলে জয়ী হৈ যায় এই বিষয়বিলাক আওকাণ কৰে যিয়ে নহওক বাইদেউ এতিয়া যিহেতু সমস্যাৰ কথা আহিছে সাংসদ শব্দটোৰ কথা ওলাইছে এতিয়া আমাৰ ইমানবোৰ সমস্যা জ্বলন্ত সমস্যা বেলেগকৈ ফঁহিয়াই বা উনুকিয়াবলৈ প্ৰয়োজনে নাই সেইগুলো আমাৰ গোটেই বিশেষভাৱে এতিয়া মই গুৱাহাটীৰ কথা পাতি আছোঁ যিহেতু আপুনি গুৱাহাটীৰ হৈ আমাৰ নিৰ্বাচনত নামিছে ইমানবোৰ সমস্যাৰ মাজত প্ৰথমতে আপুনি যদি জয়ী হয় আপুনি আগস্থান কোনটো সমস্যা পানী প্ৰাণীৰ প্ৰাণ একদম প্ৰথম মই যে এতিয়া আপোনাক কৈছোঁ যে কাপটো লৈ নাযাব কথা কৈ থাকিলে গলটো শুকালে পানী এখন চাহ অকণ খাই দিলেও গলটো যাব যেতিয়া পানী প্ৰাণীৰ প্ৰাণ প্ৰথম ঘৰে ঘৰে খোৱা পানীৰ ব্যৱস্থা চাওক কংগ্ৰেছৰ দিনত 4টা ডাঙৰ প্ৰকল্প গুৱাহাটীত পানীৰ প্ৰকল্প অনা হৈছিলে 80% কাম তৰুণ গগৈ চৰকাৰৰ দিনত কৰি গৈছিলে 20% কাম লেপছ আছিলে এতিয়াও কালি মই আপোনাৰ য'ত য'ত পানীৰ প্ৰকল্পবিলাক আছে তাত গৈছোঁ এতিয়াও কাম ৰাস্তা খান্দিছে এবাৰ পাইপ লগাইছে এবাৰ খান্দিছে এবাৰ পাইপ লগাইছে এই অকণমান আগত মই পাঞ্জাবাৰীত এটা পথসভা কৰি আহিলোঁ তাত এগৰাকী মানুহে প্লাষ্টিকৰ প্লেট কিনিছে মই বাইদেউ ঘৰত কিবা পাতিছে নেকি কৈছোঁ নহয় বাইদেউ পানী নাই নহয় ৰাতি সদায় পাতত খাওঁ এতিয়া এমাহৰ কাৰণে পাত কিনিছোঁ পাতখিনি আকৌ পেলাই দিব লাগিব কাৰণ বাচন ধুবলৈ আমাৰ ঘৰত পানী নাই আৰু আমি JJMৰ যিবিলাক পানীৰ স্কিম আছিলে 450 টকাকৈ কেতিয়াবাই আমি জমা দিছোঁ
আজিলৈকে আমি পানী এটুপি পোৱা নাই পানী সদায় কিনি লওঁ আৰু পানীৰ সেই কিনি লোৱাৰ কাৰণে পানীৰ যিসকল ব্যৱসায়ী আছে 250 টকীয়া পানী এতিয়া 500 টকাত কিনে 500 টকীয়া পানী 750 টকাত কিনে 750 টকাৰ পানী 1200 টকাত কিনে গতিকে এইটো অৱস্থা হৈছে গুৱাহাটীত আৰু তেওঁলোকে জিএমচি ইলেকশ্যনত কৈছিলে আমাক ভোট দিয়ক 1 জুনৰ পৰা ঘৰে ঘৰে নলা খুলক আৰু পানী লওক এতিয়া এটাই কাম কৰিছে ৰাস্তা খান্দিছে পাইপ বহাইছে সেইবিলাকো বহিৰাজ্যৰ মানে কোম্পানী আকৌ ৰাস্তাটোও বেয়া কৰিছে পানীও পোৱা নাই কোবাত এটা দুটা জায়গাত যদি পাম্প বহাই দিছে হেতু ৰাইজে ভাবিছে যে কিছুমানে ভাবিছে যে চৰকাৰে দিছে নাই দিয়া লোকেলি পইচা কালেক্ট কৰিছে কালেক্ট কৰি পেলাই পানী তাত দিছে আৰু তাৰ পিছত যদি মেচিন বেয়া হৈছে আকৌ পানী কিনি খাবলগীয়া অৱস্থা হৈছে মই পানীটো প্ৰথম স্থান দিব এতিয়া আমি জানো যে এগৰাকী সাংসদ প্ৰায় 8টা 10টা মান সমষ্টিৰ প্ৰতিনিধি হয় গতিকে প্ৰত্যেকৰে ব্যক্তিগত সমস্যা সমাধান কৰাটো সম্ভৱ নহয় গতিকে সমষ্টিৰ সামগ্ৰিক যেটো আমাৰ উন্নয়ন হেতুত আমি গুৰুত্ব দিবই লাগিব গতিকে সাংসদ এগৰাকীৰ প্ৰথম সেই কৰ্তব্যকিটা আমাৰ সৰ্বসাধাৰণ ৰাইজক আপুনি বুজাই দিয়কচোন কি হোৱা উচিত সাংসদ বা বিধায়ক তেওঁলোকৰ কামটো হৈছে আইন প্ৰণয়ন কৰা সাংসদ বা বিধায়ক বা চৰকাৰৰ কামটো হৈছে ওয়েলফেয়াৰ জনকল্যাণ সাংসদ বা চৰকাৰৰ কামটো হৈছে ঘাটি বাজেটত কাম কৰা চৰকাৰৰ কামটো ৰাহি বাজেট নহয় এতিয়া যিবিলাক চৰকাৰ হৈছে ধাৰ লগাইছে তেওঁলোকে নিজৰ কাৰণে ৰাহি কৰিছে আমাক ধাৰত বুজাইছে চৰকাৰৰ কামটো জনকল্যাণমুখী যেটো কাম তাৰ কাৰণে আইন বনাব চৰকাৰে আইন কিহৰ কাৰণে বনাব এতিয়া এওঁলোকে কৈছে যে আমি এনেকুৱা আইন বনাইছো তোমালোকে চৰকাৰৰ বিৰুদ্ধে কথা ক'ব নোৱাৰিবা চেনেল বন্ধ কৰি দিম চৰকাৰৰ বিৰুদ্ধে কথা ক'ব নোৱাৰিবা তোমালোকক 6 মাহ জেলত দিম হেবুৰহে আইন বনাইছে আইন এটো বনাইছে নেকি চৰকাৰৰ কংগ্ৰেছৰ দিনত যিবিলাক শিক্ষা অনুষ্ঠান বনাইছিলে শিক্ষা অনুষ্ঠানবিলাকক আৰু আধুনিক কৰি যাতে ইংৰাজী মাধ্যমিকৰ বিদ্যালয়ৰ নিচিনা আমি মডাৰ্ন কৰি পেলাই ইয়াত মানৱ সম্পদ গঢ়িম সেয়াহে আইন বনাই নিজৰ যেটো জাতি বা ভাষাক প্ৰটেকচন দিব আমি যে টকাটোত কেবাটাও ভাষা লিখা থাকে কি কাৰণত লিখা থাকে চৰকাৰে টকা এটা নোট এটাত চাবচোন বাংলা লিখা আছে অসমীয়া লিখা আছে কেবাটাও যে আমাৰ ভাষা লিখা হৈ আছে কি কাৰণত লিখা হৈছে মানে সকলোৰে অস্তিত্বটো যাতে তাত বাহাল থাকে মেইন যিকিটা মেজৰ কমিউনিটি আছে বাহাল ৰাখিবৰ কাৰণে এতিয়া এওঁলোকে গোটেই কথাবিলাক একপক্ষ কৰি এটা মানুহক ব্ৰেন্ডিং কৰিছে এটা মানুহক ব্ৰেন্ডিং কৰিবলৈ যাওঁতে কি হৈছে তেওঁলোকে গোটেই সোশ্যাল কনসেপ্ট বিলাক আমাৰ ওয়েলফেয়াৰ কনসেপ্টবোৰ নষ্ট হৈছে যদি আমি সাংসদ হৈ যাওঁ আমাৰ যদি চৰকাৰ আহে ডেফিনেটলি আমি এনেকুৱা আইন প্ৰণয়ন কৰিম য'ত যুৱ প্ৰজন্ম আজি তাৰিখত এটা কথা আপুনি শুনি ভাল পাব আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া এটা আমাৰ ভিজন ডকুমেন্ট ওলাইছে আমাৰ কংগ্ৰেছে যি কয় কৰে কিন্তু তেওঁ কৈছে যে ভাৰতবৰ্ষত বৰ্তমান 30 লাখ চৰকাৰী চাকৰি পদ খালী হৈ আছে 30 লাখ 1 লাখ 2 লাখ নহয় 2 কোটিকে এওঁলোকে চাকৰি দিম বুলি কৈছিলে 2 কোটিকে চাকৰি দিয়াৰ কথা বাদ দিয়ক চৰকাৰী বিভাগত 30 লাখ চাকৰি আজি তাৰিখত খালী হৈ আছে ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে আমাৰ যদি চৰকাৰ আহে 1 নম্বৰতে 30 লাখ যুৱকত চৰকাৰী চাকৰিক নিবনুৱা যুৱকক সংস্থাপন দিয়া হ'ব দ্বিতীয়তে তেওঁ যুৱসকলৰ ন্যায়ৰ বাবে কি কথা কৈছে কৈছে যে যিসকলক চৰকাৰী চাকৰিত মকৰল কৰিব পৰা নাযাব সেই সকল যুৱকক আমি এন্টাৰপ্ৰেনৰ উদ্যোগ স্থাপন কৰিবৰ কাৰণে পেপাৰ ৰিলেক্স কৰি তেওঁলোকক আমি 5000 কোটি টকা তেওঁলোকে কৈছে যে আমি তেওঁলোকক আমি মানে এটা ফান্ডিং হৈ থাকিব যেটো ফান্ডিংৰ জৰিয়তে যুৱ প্ৰজন্মই এটা উদ্যোগ বা ক্ষুদ্ৰ বা মজলীয়া উদ্যোগ স্থাপন কৰিবৰ কাৰণে চৰকাৰৰ পৰা সহায় পাব এটো মানে আঁচনি দি পেলাই এবাৰ লোৱা আৰু ঘৰত বহা আঁচনি নহয় তাৰ মানে কৈছে যে তুমি লোৱা তুমি যাতে আকৌ পিছত চৰকাৰক ঘূৰাই দিব পৰাকৈ তোমাক প্ৰমোশন দিয়াৰ এটা ব্যৱস্থা কৰাৰ কথা কৈছে ৰাহুল গান্ধী ডাঙৰীয়া যিখন আমাৰ কংগ্ৰেছৰ যিখন ভিজন ডকুমেন্ট আছে তাত কৈছে মহিলাৰ আধা আবাদী মহিলাৰ ভাগিদাৰী আপোনালোকে বহু মানুহে এই কথাবিলাক যুৱ প্ৰজন্মই জনা ভাল এওঁলোকে কয় ন কংগ্ৰেছে কি কৰিলে মই পলিটিক্যাল মানুহ আপুনি নুখুদিলে সব কথা মোৰ পলিটিক্যালি ওলাব কাৰণ মই ইউজড টু হৈ গৈছো পলিটিক্সত আপুনি জানি ভাল পাব গোটেই ভাৰতবৰ্ষত মহিলা সবলীকৰণ আৰু মহিলাৰ অংশীদাৰিত্বত কংগ্ৰেছে দায়িত্ব লৈছিল পঞ্চায়তী ৰাজ ব্যৱস্থাত আজি তাৰিখত 14,05,000 মানুহে মহিলাই গোটেই পঞ্চায়তী ব্যৱস্থাটোত ভাগিদাৰী হৈ আছে কোনবা পঞ্চায়তৰ প্ৰেসিডেন্ট কোনবা পঞ্চায়ত সভানেত্ৰী কোনবা সদস্যা এনেকৈ 14,05,000 মহিলা ভাগিদাৰী হৈ আছে আমাৰ কংগ্ৰেছৰ দিনতে কি হৈছিল যে মহিলা 33% ৰিজাৰ্ভেশনৰ বিলখন আহিছিল এওঁলোকে উত্থাপন কৰিব নিদিলে
এইবাৰ তেওঁলোকে এক্টলৈ আনিলে এণ্টায়াৰ নৰ্থ ইষ্টত তেওঁলোকে মাত্ৰ এগৰাকী মহিলাক গুৱাহাটীৰ পৰা তেওঁলোকে দিছে তাৰমানে কথাবিলাকৰ কোনো তেওঁলোকৰ কথা আৰু কামৰ মাজত সামঞ্জস্য নাই গতিকে মই এটা কথা আপোনালোকক কৈছোঁ কৃষকসকলক লৈ আপোনালোকে দেখিছে যে দিল্লীত এইবিলাক মই কোনো বিৰোধী কথা কোৱা নাই একদম ডাটাবেছ কথা কৈছে দিল্লীত কৃষকে MSPক লৈ ইয়াৰ আগত আন্দোলন কৰিছে আকৌ সিদিনা আন্দোলন কৰিছে একেবাৰে উশাহটো লওঁতে মোদী ডাঙৰীয়াৰ লগত থকা সেই আন্দোলনত এদিনো কিন্তু তেওঁলোকে গৈ পেলাই খবৰ নলয় আমি কৈছোঁ যে আমাৰ যদি চৰকাৰ আহে কৃষকৰ যিটো MSPক লৈ যিটো ডিমাণ্ড আছে সেইটো ফুলফিল কৰা হ'ব কংগ্ৰেছে যি কয় কৰে আমি 500 টকাত চিলিণ্ডাৰ দিব বুলি কৈছে আমাৰ য'ত য'ত চৰকাৰ আছে আজি প্ৰত্যেকতে 500 টকাত চিলিণ্ডাৰ পাই আছে এওঁলোকে কৈছে সবকা সাথ সবকা বিকাশ হ'ব বুলি কৈছিলে কিন্তু আজি তাৰিখত আমি 1250 টকাত চিলিণ্ডাৰ কিনিছোঁ দুদিনমানৰ আগত 950 টকাত কৰিছে গতিকে আমাৰ এটা যদি আমাৰ চৰকাৰ আহে ডেফিনেটলি ৱেলফেয়াৰ কৰা হ'ব আৰু সেইটো কাৰণে আমি মান্যতা দিম মহিলাই ন্যায় পাব কৃষকে পাব যুৱন ন্যায় থাকিব সকলোকে সাঙৰি লৈ যাব বিচাৰিছে যেটো কংগ্ৰেছৰ দিনত হৈছিলে আপুনি বেংক নেশ্যনেলাইজেশ্যন কোনে কৰিছিল মই সেইটোৱে ক'ব বিচাৰিছোঁ মই কংগ্ৰেছৰ দিনৰে চৰকাৰী আঁচনি কেইটা লৈ স্কুলত পঢ়িছোঁ ইউনিভাৰ্চিটিত পঢ়িছোঁ কংগ্ৰেছৰ দিনৰ আঁচনিৰ পানী খাইছোঁ গতিকে তথাপিও মই ক'ব বিচাৰিছোঁ মহিলাৰ কথাটো আহিম আপোনাৰ একেটা উত্তৰত বহু প্ৰশ্ন আহি যায় তো মই ভাবি থকা কথা এটা মানে আহিয়ে যায় গতিকে তথাপিও মই আকৌ সুধিবলৈ মন যায় মোৰ নিজৰ ফালৰ পৰা মহিলাৰ সবলীকৰণৰ কথা বাৰু আহিমেই এতিয়া আহিছিলে এই সমস্যাখিনি আমাৰ ক'ৰবাত মানে ইমান দেশ স্বাধীন কৰা এটা দল কংগ্ৰেছ আমি সেইখিনি সুবিধা লৈয়ে ডাঙৰ হৈছোঁ পঢ়ি আহিছোঁ কৈছোঁ সেই আঁচনিৰে পানী খাইছোঁ কিন্তু ক'ৰবাত আপুনি অনুভৱ কৰেনে যে ক'ৰবাত কংগ্ৰেছৰ অকণমান গৰিমাটো কৰোঁ অনুভৱ কৰোঁ সেইটো কাৰণে প্ৰায়শ্চিত্তও কৰিছোঁ আমি যে কংগ্ৰেছৰ দিনত চাওক স্বাধীনতাৰ পিছত প্ৰায় সিংহভাগ সময় কোনে শাসন চলাইছে কংগ্ৰেছে চলাইছে কংগ্ৰেছৰ যিটো বিচাৰধাৰা আৰু আদৰ্শ তাত ক'তো ক্লাছ হোৱা নাই 2-4 মানুহ যিবিলাক মানুহে আজি অসমতো তৰুণ গগৈ ডাঙৰীয়াৰ এটা কৰাপশ্যন দেখাই দিয়কচোন ক'ৰবাত আছে নেকি কোনোবাই তেওঁৰ বগা চুলাত ক'লা দাগ খানিব পাৰিলে নেকি নাই পৰা তৰুণ গগৈ ডাঙৰীয়া যিবিলাক মানুহক অতি ঘনিষ্ঠ কৰি বিশ্বাসত লৈছিলে তেওঁলোকে তৰুণ গগৈ ডাঙৰীয়াই নাজানাকে টেবুলৰ তলদি বহুত কৰাপশ্যন কৰিলে সেই কৰাপশ্যন কৰি তেওঁলোকে এটা ব্ৰিগেড বনাই পেলালে যেতিয়া সেই ব্ৰিগেডটো হৈ গ'ল ব্ৰিগেডটোৰ অত্যাচাৰত তৰুণ গগৈ ছাৰে বাদ দিয়াহে বুলি এৰি সহজ সৰলভাৱে কৈ থকাত এওঁলোকে এডভান্টেজ লৈ গোটেই দলটোক এওঁলোকে একদম বন্ধকত দি নষ্ট কৰি পেলালে আৰু সেইকাৰণে আমি প্ৰায়শ্চিত্ত কৰিছোঁ তেওঁলোকৰ কাৰণে আৰু সেই একেইকেইজন মানুহ এতিয়া অন্য এটা দলত গৈ সেই দলটোকো তেওঁলোকে কিন্তু একে অক্টোপাছে গিলা দি পুৰণা মানুহবিলাকক গিলি পেলাবলৈ ধৰিলে গতিকে কংগ্ৰেছৰ য'ত য'ত বেয়া হৈছে 2-4 জন মানুহৰ কাৰণে কংগ্ৰেছ বেয়া হৈছে কংগ্ৰেছে প্ৰায়শ্চিত্ত কৰিছে আজি ৰাহুল গান্ধী ডাঙৰীয়াক এওঁলোকে বহুত কোটি কোটি টকা খৰচ কৰি পেলাই পাপু সজাব গ'ল কিন্তু আপুনি মোক এটা কথা কওকচোন আপোনালোকেতো বহুত দুনিয়াত গুগল চাই ডাঙৰ ডাঙৰ আখবাৰ পঢ়ে পৃথিৱীত 4500 কিলোমিটাৰ কণ্টিনিউৱাছ খোজকঢ়া এজন নেতা মাও চেতুঙক বাদ দি মহাত্মা গান্ধীৰ বাদ দি তৃতীয়জন মই মহাত্মা গান্ধী বা মাও চেতুঙৰ লগত তেওঁক মই কম্পেয়াৰ কৰা নাই তৃতীয়জন স্থিতপ্ৰজ্ঞ নেতা মোক দেখাই দিয়ক যোনে 4500 কিলোমিটাৰ খোজকাঢ়ি মানুহক লগ কৰিছে তেওঁ বুজিব বিচাৰিছে তেওঁ মোক এদিন আমি লগ পাওঁতে কৈছিলে তেওঁ আমাক আমি যেতিয়া এঠাইত বহিছিলোঁ কৈছিলে এগৰাকী মানুহে দৌৰি দৌৰি আহি পেলাই কৈছে ছাৰ মুঝে মেৰা হাজবেণ্ড নে পিটাই কিয়া তেওঁ কৈছে কিয়া ইয়ে কিয়া বাত হে তেওঁ মানে কৈছে হাজবেণ্ডে ৱাইফক মাৰিব পাৰে নেকি তেওঁ মানে ভাবিবই নোৱাৰে সেইটো কথা তেওঁ সেই কথাটো যেতিয়া বাহিৰত ওলাই আহিলে বুজিলে সেইকাৰণে যেতে ওমেন যিটো মানে ডমেষ্টিক ভায়োলেন্স তাৰ ওপৰত এটা যেতে কটকটীয়া আইন হয় তাৰ কাৰণে তেওঁ চিন্তা কৰি লিপিবদ্ধ কৰিছে যে ডমেষ্টিক ভায়োলেন্সও এনেকে হয় তাৰমানে তেওঁ পৰিৱেশটো আহি দেখিছে এজন কৃষকে আহি পেলাই তেওঁক হেণ্ডশেক দিলে দেখিলে যে গোটেই হাতটো ফটা হাতৰ তেওঁ নিজে আমি তেওঁৰ লগত বহি কথা পাতিছোঁ হাতটো চুই পেলাই তেওঁ ক'লে আৰে হাতটো ইমান খৰখৰীয়া হাত এটা হ'ব পাৰে তেতিয়া তেওঁ বুজি পালে যে কৃষকৰ সমস্যা কি কৃষকে কেনেকুৱা এখন হাতেৰে কৃষি কৰি আমাক খুৱাই আছে অন্ন দি আছে সেইকাৰণে তেওঁ কৃষকৰ MSPৰ কাৰণে কৈছে যে আমাৰ চৰকাৰ আহিলে আমি কৃষকক প্ৰটেকশ্যন দিম তেওঁ এটা ট্ৰাকৰ গেৰেজত গৈ গ্ৰাউণ্ড লেভেললৈ গৈ তেওঁ গোটেই বুজিছে মই সেই কথাটোৱে কৈছোঁ যেতিয়ালৈকে নাযাব তেতিয়ালৈ এতিয়া আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া যায় কাকো ওচৰত যাব নিদিয়ে অকলে অকলে ফটো তোলে মন্দিৰত গ'লেও অকলে বাগানত গ'লেও অকলে ব্ৰিজত গ'লেও অকলে ক'তো আপুনি প্লেনত পৰা নামি আহিলোঁ কাকো আহিব নিদিয়ে সেইটো হ'লে আপুনি বুজিব নোৱাৰিব
সেইকাৰণে তেওঁ বুজিব পৰা নোৱাৰে কাৰণে যে ইলেক্ট্ৰল বণ্ড পৃথিৱীৰ ভিতৰত ডাঙৰ এটা স্কেম য'ত জীৱনদায়িনী ঔষধ কোম্পানীৰ লগত স্কেম কৰিছে এই কথাবিলাক তেওঁ কোনে আপুনি মই মৰিলো সাধাৰণ মানুহ মৰিলে ভাৰ মে যায় তেওঁ বুজি পোৱা নাই কানেকশ্যনটো নাই অকলে অকলে আছে তেওঁ ৰাহুল গান্ধী ডাঙৰীয়া কানেকশ্যন কৰিছে মানুহৰ লগত এইখিনিতে বাইদেউ ৰাহুল গান্ধী ডাঙৰীয়াৰ কথা মোৰ এটা প্ৰশ্ন আচলতে আছিলে মোৰ মনলৈ এটা প্ৰশ্ন উদয় হৈছে যে ব্যক্তিগতভাৱে এগৰাকী ব্যক্তিক এগৰাকী সত্তাক যেতিয়া আক্ৰমণ কৰে তেওঁ পপ্পু বুলি কয় যাৰ অৰ্থ একো নাজানি অথচ আপোনাৰ কথাত বা আগতে আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আহিছে তেখেতেও লগ পাইছে তেখেতক বৰ ধুনীয়াকৈ তেখেতৰ বিষয়ে এইখিনি কথা কৈ থৈ গৈছে তে মোক কওকচোন যে সেইটো এটা কেনেকুৱা দণ্ডত ভোগে আৰু পপ্পু বুলি কিয় সজালে তেওঁ শুনক গান্ধী পৰিয়ালটো কয় যে এইটো পৰিয়ালবাদ মানে পাৰ্টি বুলি কয় এইটোক একচুৱেলি দুৰ্ভাগ্যজনক কথা এই গান্ধী পৰিয়ালত ভাৰতবৰ্ষৰ স্বাধীনৰ কাৰণে 9 বছৰ কাল জৱাহৰলাল নেহৰু ডাঙৰীয়াই মানে জেলত দিন কটাবলগীয়া হৈছে তেওঁৰ পত্নীও ইভেন জেলত দিন কটাবলগীয়া হৈছে ইন্দিৰা গান্ধী তেওঁ গুলিবিদ্ধ হৈ মৰিবলগীয়া হৈছে চেক্ৰিফাইচ কৰিছে দেশৰ কাৰণে তাৰপিছত আপুনি যদি ৰাজীৱ গান্ধীৰ কথা চায় তেওঁ এইখন দেশৰ কাৰণে প্ৰাণ আহুতি দিবলগীয়া হৈছে এনেকুৱাটো নহয় যে ক'ৰবাত চাহটা চব্জি বিকি পেলাই আহি পেলাই ফটংকে হৈ গৈছে তেনেকুৱা নহয় মানে চেক্ৰিফাইচ আছে আজি মডাৰ্ণ ইণ্ডিয়াৰ আপুনি জৱাহৰলাল নেহৰুৱে ভাৰতবৰ্ষৰ গোটেই ধাৰাটোকে নিৰ্মাণ কৰিলে তাৰপিছত ইন্দিৰা গান্ধী আহি বেংক নেশ্যনেলাইজেশ্যনৰ পৰা গোটেই ভাৰতখন নিৰ্মাণ কৰাত তেওঁ অৰিহণা দি থৈ গ'ল মডাৰ্ণ ইণ্ডিয়া কনচেপ্ট ৱাজ বিল্ড বাই ৰাজীৱ গান্ধী মডাৰ্ণ ইণ্ডিয়াৰ যিটো কনচেপ্ট মাৰুতিৰ পৰা মোবাইলৰ পৰা মানে আপোনাৰ টিভিলৈকে গোটেই মডাৰ্ণ ইণ্ডিয়াৰ যিটো কনচেপ্ট এই গোটেই কনচেপ্টটো যুৱ প্ৰজন্মৰ মাজত কোনে আনিলে গতিকে তেনেকুৱা এটা পৰিয়ালৰ পৰা কোন আহিছে ৰাহুল গান্ধী ডাঙৰীয়া আহিছে ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰাটো ৰগে ৰগে সোমাই আছে গতিকে তেওঁ জানে কেনেকে ভাৰতৰ যুৱ প্ৰজন্মক তেওঁ এতিয়া কোৱা নহয় আগতেই কৈছে আজি 10 বছৰ আগত ৰাহুল গান্ধীয়ে কৈছে যে जितना युवा है सबको पेपर रिलैक्स कर दो उन लोग को बिजनेस करने के लिए पेपर वर्क बाद में होगा पहले वो बैंक से पैसा दे दो बाद में पेपर वर्क होगा पेपर के पीछे भागते भागते थक जाता है काम खत्म हो जाता है তেওঁ কৈছে মই কোৱা কথা নহয় মানে কিমান ভিজনাৰী মানুহ গতিকে ৰাহুল গান্ধী ডাঙৰীয়াক পাপ্পু এই কাৰণেই সজাইছে এনেকুৱা এটা পৰিয়ালৰ পৰা আহিছে যিটো পৰিয়ালেই হৈছে বিজেপিৰ কাৰণে প্ৰচণ্ড থ্ৰেট সেই পৰিয়ালটোকে বাধা দিব পাৰিলেহে তেওঁলোকৰ সান্দহ খোৱা বালিটো যাতে এওঁলোক যদি থাকে সান্দহ খোৱা বালি যে এইবাৰ হেৰি যাব আপুনি মই এটা সৰু কথা কৈছোঁ আপুনি নেক্সট কুৱেশ্যনটোলৈ যাব ভাৰতবৰ্ষত কোনো কৰ্পোৰেটৰ মালিকে প্ৰধানমন্ত্ৰীৰ পিঠিত হাত থৈ পেলাই কথা কোৱাৰ সাহস গোটাব পৰা নাছিলে অশোক জুনজুনৱালা মুকেশ আম্বানী আদানীয়ে মোদীৰ পিঠিত হাত থৈ কথা পাতিবলৈ ভৰিত ভৰি তুলি কথা পাতিবলৈ সাহস যিদিনাখনেই পালে সেইদিনাখনেই প্ৰধানমন্ত্ৰীৰ চকীখনৰ গৰিমা একেবাৰে শেষ হৈ গৈ তেওঁলোকে প্ৰধানমন্ত্ৰীক চলাবলৈ ল'লে এডভান্টেজ আছে মোৰ ফটোখিনি চাই লওক নৰেন্দ্ৰ মোদীৰ কাষত মুকেশ আম্বানীয়ে মই নিজেই আছোঁ এখন মিটিঙত ভৰিৰ ওপৰত ভৰি তুলি জোতা পাতেৰে এনেকৈ ভৰিটো জোকাই বহি আছে কংগ্ৰেছৰ দিনত কৰ্পোৰেটক প্ৰমোট কৰিছে কিন্তু কৰ্পোৰেটৰ মালিকৰ ওচৰত শৰণাপন্ন নোহোৱাকৈ ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰাটো বজাই ৰাখিছে তাৰ নেক্সট উদাহৰণটো হৈছে আপোনাৰ ৰতন টাটা জনক ৰাষ্ট্ৰ নিৰ্মাণত বিৰলা ৰতন টাটা তেওঁলোকক কংগ্ৰেছে প্ৰমোট কৰিছে কিন্তু কংগ্ৰেছৰ পিঠিত হাত থবলৈ দিয়া নাই সেই ৰতন টাটা বুজিছোঁ বহুত গভীৰ কথাবিলাক বুজিছোঁ গভীৰ হয় আৰু একেটা বহাতে আমাৰ শেষেই নহ'ব এতিয়া কথা হ'ল গণতন্ত্ৰত ব্যক্তি স্বাধীনতা নাগৰিকৰ স্বাধীনতা বুলি ক'লে আপুনি অকণমান কেনেকৈ বুজাই দিব কথাবোৰ আহি আছে হয় সংবিধানখন স্বাধীনতা আমাক দিবই লাগিব চৰকাৰক যে আমি তাত বহাইছোঁ আজি যে মুখ্যমন্ত্ৰীয়ে কয় যে মই দিম মুখ্যমন্ত্ৰীৰ যে গাড়ীৰ তেলৰ পইচা আমি দিওঁ জানে নে নাজানে সেই কথাটো পাহৰি গৈছে আপোনাৰ ঘৰত বন্ধ কৰা মহিলাগৰাকীও 1 পইচা তেওঁ গাড়ীৰ তেলৰ পইচাত সোমাই আছে এই কথাটো যোনদিনাখনলৈকে বুজি নাপাব মই সদায় পাব্লিক যিসকল আমাৰ মানে চৰকাৰী বিষয়া আছে তেওঁলোকক কওঁ আপোনালোকে যে চাকৰি পোৱা আগদিনাখনলৈকে সকলোকে মাই বাপ কৰে চাকৰি পোৱাৰ পিছত যে মহাজন হৈ যায় নহ'ব আপুনি এজন মানুহকো বেয়া বিহেভ নকৰিব কাৰণ প্ৰত্যেকজন মানুহৰ কৰ কাটলৰ পইচাৰে আপোনাৰ মাহৰ দৰমহা সোমায় যিসকল মই ডিজিপি ডাঙৰীয়াক এদিন কৈছোঁ তেওঁ কৈছে যে এনেকৈ আন্দোলন কৰিলে ব্যৱস্থা লোৱা হ'ব বোলো আপোনাৰ বৰ্ডিৰ পইচাটো আমি দিওঁ এই কথা পাহৰি নাযাব আপুনি যে ৰঙা লাইট চলাই যে গৈ আছে খাকী পোচাক আপুনি পিন্ধিছে হাতত পকেটত আপুনি 9mm পিষ্টল লৈছে
But it does not mean যে আপুনি আমাক জি কৰিব তাকে কৰিব আপোনাৰ পিস্তল কিনাৰ পইচাৰ পৰা খাতি খাকি বডিৰ পৰা আপোনাৰ গাড়ীৰ এই লাইট জ্বলাই যোৱা গাড়ীত ফুয়েলৰ পৰা প্ৰত্যেকটো দৰমহালৈকে ফেচিলিটি আমি প্ৰভাইড কৰোঁ গতিকে প্ৰটেকশ্যন দিয়াটো আপোনাৰ নৈতিক দায়িত্ব আপুনি হিমন্ত বিশ্ব শৰ্মা পুতলা নহ'ব আপোনাক আমি প্ৰশাসন চলাবৰ কাৰণে আমাৰ কৰকাতলৰ পইচা আপোনালোকক দি পেলাই ৰাখা হৈছে গতিকে ইউ হেভ টু প্ৰটেক্ট our society ইটা যে হে টকা পইচাৰ কথা আহিছে যেটা তেনেকুৱা ধৰণৰ মই অকমান এইবিলাক কথা নাপাতে গতিকে অফিচাৰে বৰমুৰিয়া হৈ পেলাই মানুহক এটু কৈ দিয়ে মই যদি সাংসদ হৈ যাম মোক যদি ৰাইজে জিকায় মই মোৰ সমষ্টি মই যদি জিকি যাওঁ দুৰ্গতজন সি বিজেপি হওক এজিপি হওক সিপিআই হওক সিপিএম হওক জি দলৰে নহওক প্ৰাপ্য যিজন যদি এজন ভাল শিক্ষিত যুৱকে চাকৰি বিচাৰে সি জি দলৰে নহওক মোৰ ওচৰত প্ৰায়ৰিটি পাব It was our responsibilities. যিদিনাখন নেতা হৈ যাব হেদিনাখন আপুনি অকল পাৰ্টিক প্ৰতিনিধিত্ব কৰিলে নহব গুটে কনস্টিটুৱেন্সিক আপুনি প্ৰতিনিধিত্ব কৰিব লাগিব আজিকালি মানুহে কি কয় তইতো ভোট দিয়া নাই তই গ্ৰেজুৱেট হলেও চাকৰি নাপাবি তইতো মোক ভোট দিয়া নাই তই গ্ৰেজুৱেট হলেও চাকৰি নাপাবি এইটো হৈছে মূল্যবোধৰ ৰাজনীতি নাথাকা নেতাৰ এটা কনসেপ্ট কিন্তু মই কৈছো মই মূল্যবোধৰ ৰাজনীতিক যদি মই প্ৰতিষ্ঠা কৰো মোৰ সমষ্টিত যদি মই জিকি যাওঁ বিজেপিৰো যদি দুৰ্গতজনৰ ঘৰত যদি ক্যান্সাৰ বেমাৰী আছে তেও মেডিসিন ফ্ৰী পাব লাগিব তাৰ কাৰণে মই মাত মাতিম এটো মানৱীয় মূল্যবোধ এটো পলিটিশিয়ানৰ দায়িত্ব তেওক মই পলিটিক্যালি প্ৰমোট নকৰো কিন্তু ক্যান্সাৰ পেশেন্ট যদি বিজেপি ঘৰটো আছে ক্যান্সাৰ পেশেন্টে ফ্ৰী মেডিসিন পাব লাগিব মই এটো লুক আফটাৰ কৰিম হেখিনি বৈষম্য নানে এতে আৰু এটা কথা এইখিনতে আৰ্থ ৰাজনৈতিক চেতনা তো আমি কেনেকৈ গঢ়ি তুলিম সক আৰ্থ ৰাজনীতিটো প্ৰফেশনাল পলিটিক্স যেটো হয় এটো চেতনাটো জগাই আনিবৰ কাৰণে নাৰী সমাজে আগভাগ ল'ব লাগিব আজি বেনিফিচিয়াৰি ক'বাত পুৰুষ দেখিছে নেকি ক'বাত পুৰুষ বেনিফিচিয়াৰি দেখিছে নেকি আইডু আইজনী মাজনী যিমান আছে সব মহিলা কিয় মহিলা মাইন্ডটো বিলাহী মই সদায় কৈ আছো মহিলাই সদায় অতি অভাৱী ঘৰৰ মহিলাজনীও ভাবে যে 2000 টকা থৈ দিছিল বজাৰ কৰিম বুলি আগে দি যদি কাপোৰ লাগে ফেৰিয়ালা এটা যায় ফটককে চাউলৰ কথাটো বাদ দি ফেৰিয়ালটো মনে বাদা আহাচোন সাদৰখন কিমানত দিবা দৰদাৰ কৰে হেতু মতা মানুহ নকৰে হে মাইন্ডটো পলিটিশিয়ানে মানে বুজি পাইছে চাণক্যত কৈছে পলিটিক্স ইজ মাইন্ড গেম হু প্লেড ওয়েল ইজ দ্য উইনাৰ এই যেটো মাইন্ড গেমটো গম পাইছে চতুৰ পলিটিশিয়ান বিলাকে মহিলা বিলাকক এটা বেনিফিচিয়াৰি লাইনলৈ লৈ আহিছে নহলেনো বাৰু অমৃত কলহৰ নামত হাজাৰ হাজাৰ লক্ষ লক্ষ মহিলাই ৰাস্তাত ঘূৰি থাকে নেকি কওকচোন মোৰ কেতিয়াবা বেয়া লাগে যে মহিলাখিনি আমাৰে মহিলা আমি বুজাব পৰা নাই মহিলাখিনি কি কাৰণত এই পখৰ ৰদত লৰা ছোৱালী এৰি গিৰিয়েকক এৰি সংসাৰ এৰি ৰাস্তাত জনে জেনেকে নচুৱাইছে ঘূৰি ফুৰিছে উপায়ো নাই বস্তুৰ চৰা দাম কিবা এটা পাইছা তাতে সন্তুষ্টি লৈছে আজি দেখত আপুনি মোৰ লগত গাঁৱে গাঁৱে তুলাওকচোন এতিয়া মোক বেয়া নাপাব মই কৈ আছো মই স্পষ্ট কথা কওঁ প্ৰতিটো গাঁৱত আপুনি দেখিব গিৰিয়েকে বাসন ধুইছে ভাত বনাইছে 10 গৰাকী মহিলা অধিকাংশ 10 গৰাকী মহিলা 10টা বজাতে আজি তাইখত ওলাই গৈছে এই বিজেপি মায়াজালখনত লাখপতি বাইদেউ অৰুণোদয় কিন্তু 80% মানুহে নাই পোৱা একদম ফ্ৰেঙ্কলি স্পিকিং 80% মানুহে নাই পোৱা 20% মানুহক মাৰ্কেটিংত নমাই দিয়া হৈছে এই পাইছো মই পাইছো তয়ু কৰ মই পাইছো তয়ু কৰ এটোত 80% মানুহ আজি মৰিচিকা খেদি খেদি ঘূৰি ফুৰিছে আৰু ঘৰ সংসাৰ বিলাক নষ্ট হৈ গৈছে তেতিয়ালে আমি এনেকৈ ভাবিব পাৰো নেকি হে হিতাধিকাৰী সকলক কৰ্ম সংস্থাপনৰ দ্বাৰা স্বাৱলম্বী কৰাটো গুৰুত্বটো দিয়াটো উচিত কংগ্ৰেছে ভাবিছিলে কংগ্ৰেছে আঠুৱা কম্বল আৰু খুটা দিছিলে মানুহে হাঁহিছিলে আৰু কম দামত চাউল দিছিলে আৰু কম দামত সিলিন্ডাৰো দিছিলে কম দামত বস্তুও দিছিলে মানুহে হাঁহিছিলে যে আঠুৱা কম্বলৰ খুটা ৰাজনীতি কংগ্ৰেছে কৰিছে খুটাৰ কথাটো কওঁ শুনক মহাত্মা গান্ধীয়ে তেতিয়াই কৈ গৈছিলে যে অসমৰ শিপিনে হালত সপোন ৰছে খুটা এই কাৰণে দিছিলে কংগ্ৰেছে যে খুটা যেতিয়া মানুহক দিছিলে তেওঁ হালখনত ব্যস্ত আছিলে এটা বেয়া কথা চিন্তা কৰিবলৈ সময় নাছিলে হালত 6খন গামুচা যদি বাতি কৰিছে 4খন বজাৰত দিছে 2খন ঘৰত ৰাখিছে 4খন বজাৰত দি পেলাই তেওঁ নেক্সট খুটা আনিব পৰা কৈ আকৌ স্বাৱলম্বী হোৱাৰ কাৰণে আৰ্থ সামাজিক এটা যেটো ডেভেলপমেন্টৰ কথা কৈছিলে কংগ্ৰেছৰ দিনত হাঁহ দিছিলে কুকুৰা দিছিলে ছাগলী দিছিলে গাহৰি দিছিলে তাৰমানে তোমাক এটো দি দিছো এটা গাহৰিৰ পৰা 5টা পোৱালি হ'ব নেক্সটটো তুমি নিজে কৰা তোমাক দুটা ছাগলী দিছো
ইয়াৰ পিছৰ পৰা তুমি ছাগলী আকৌ নিজে উৎপন্ন কৰি কাৰ্যক্ষম কৰা এতিয়া অনলাইনটিতকে পইচাটো তাত দি দিছে লগে লগে আকৌ অনলাইনত বেপাৰ এখনো দি দিছে নহয় 1200 টকা সোমোৱাৰ লগে লগে এফালে আকৌ সুইজাৰ এযোৰ আহিলেই নহয় মিন্ট্ৰাক দিব মন গুচিয়ে গ'ল গতিকে আপোনাৰ এফালেদি দিছে আকৌ মিন্ট্ৰাই এফালে ফিটিঙে কৰি ৰাখিছে গতিকে এতিয়া মানুহক ওলাই যাব নোৱাৰা এটা পৰিৱেশত আবদ্ধ কৰি ৰাখিছে ইটছ এ ভেৰি প্ৰেক্টিকেল এই কথাবিলাক ৰাইজে শুনাটো আৰু ইটছ বাস্তৱ মই এটাও মিছা কথা কোৱা নাই এহাতে দিছে এহাতে আকৌ উলিয়াই লৈ গুচি গৈছে পইচা এটা পইচাৰো মানুহৰ হাতত নাই আজি তাৰিখত 95 লাখ তেওঁলোকে যেটো হিতাধিকাৰী অসমত টাৰ্গেট কৰিছে প্ৰত্যেকজন মানুহ যদি আজি মৃত্যু হয় ধাৰ লৈ মৰিব লাগিব বাইদেউ আপুনি যদি জয়ী হয় আপুনি যদি শাসনলৈ আহে আপোনালোকৰ দল সিজিল লগাব পাৰিবনে কথাবোৰ বাৰু ডেফিনেটলি ভিজন লাগিব আপোনাৰ আমাৰ এতিয়া বিদেশত যেতিয়া ফুৰিবলৈ যায় মানুহে কাপোৰ কিনে খুব ধুনীয়াকে ধৰক মন্ত্ৰীবিলাককটো বিদেশত কি কাৰণত পঠায় এটা পৰিৱেশ চাবৰ কাৰণে পঠায় আমি জুতা এচি ৰুমৰ পৰা কিনো আপুনি ভালকে চাব শাক সবজি কৰ পৰা কিনো নলা নৰ্দমাৰ কাষৰ পৰা কিনো মাছ মাংসৰ দোকানবিলাক আমাৰ যেতিয়া দেখে ওচিডি থকা মানুহে তাৰ পৰা মাছ মাংস আনি খাব নোৱাৰে অৰ্গেনাইজ ৱেট মাৰ্কেট নাই ইণ্ডোনেছিয়া পৃথিৱীৰ ভিতৰত এখন দুখীয়া ৰাষ্ট্ৰ হয় নে নহয় মই গৈছো এইবিলাক জেগা তাত আপুনি দেখিব ইমান ৱেল অৰ্গেনাইজ মাৰ্কেট আপোনাৰ মানে এনেকুৱা লাগে যেন সবজি কিনিছে নে আপুনি শ্বপিং মলত বজাৰ কিনিছে আমাৰ সেই ব্যৱস্থাটো চিন্তাটো লাগিব নে নালাগিব গুৱাহাটী মই কৈছো যদি চাৰিওফালে যদি খুব ৱেল অৰ্গেনাইজ এখন মাৰ্কেট বনাই মানুহে গধূলা ফুৰিবলৈ যাব আজি আপুনি মাছখোৱাত যাওক ফেন্সি বজাৰত যাওক এটা টয়লেটৰ ব্যৱস্থা নাই আমাৰ বজাৰবিলাকত যাওকচোন এতিয়া যিকোনো এখন বজাৰত যাওক যদি এটা আপোনাৰ বায়ো টয়লেটৰ ব্যৱস্থা আছে পে হওক টয়লেটটো চৰকাৰৰ তাত জিএমচিয়ে ইমান টেক্স লৈ আছে টয়লেটৰ কিয় ব্যৱস্থা নাই পুৰুষসকলে বাৰু যতে ততে ফুটপাতে পেচাব কৰি গুচিল আমিতো নোৱাৰো আজি তাইখত অৰ্গেনাইজ মাৰ্কেট নাই এটা টয়লেটৰ ব্যৱস্থা নাই এই কথাবিলাক দুৰ্ভাগ্যজনক হয় নে নহয় হয় বাইদেউ মই যদি এমপি হৈ আহো মই অৰ্গেনাইজ মাৰ্কেট কৰিম যাতে গধূলা মাকক ছোৱালীজনীয়ে কুটুৰি থাকে মা বোলাচোন আমি শাক পাচলি আনিবলৈ যাওঁ বজাৰখন ভাল হলে যাবলৈ মন যাব এতিয়া আপুনি আপোনাৰ ল'ৰা ছোৱালীক যদি কয় মাছ অলপ লৈ আহা নাযাওঁ দে দেউতাক পঠোৱা বজাৰখন বহুত লেতেৰা কাৰণটো কি দোকানীদাৰৰ উপায় নাই অৰ্গেনাইজ এখন মাৰ্কেট নাই মই যদি হৈ আহো ডেফিনেটলি মই অৰ্গেনাইজ মাৰ্কেটৰ কাৰণে চিন্তা কৰিম টয়লেটৰ ব্যৱস্থা কৰিম আজি কাজিৰঙা পবিতৰালে মানুহ যায় আপুনি কওকচোন আপুনি মই ফৰেনাৰ কথা বাদ দিয়ক টুৰিষ্টৰ কথা বাদ দিয়ক আমি গলে কোত মানে ইউৰিনেলত যাম 10 বাৰ চিন্তা কৰিব লাগে ৰুট সাইড এমিনিটিজ কিয় নাই গভৰ্নমেন্টে কিয় প্ৰমোট কৰা নাই ৰুট সাইড এমিনিটিজ যদি ৰুট সাইড এমিনিটিজ থাকে তাত চাহু খালে কফিও খালে এমপ্লয়মেন্ট জেনাৰেট হল মানুহ এটা ৰিলেক্স হ'বৰ কাৰণে ফ্ৰেছ হ'বৰ কাৰণে জেগাও পালে কিন্তু চৰকাৰৰ ভিজন আছে নে আচ্ছা এইবোৰ কথাতে বাইদেউ আপোনাৰ ক্লেশ হৈছে নেকি সংঘাত হৈছে নেকি কোনকেইটা দিশত কোনকেইটা নীতি আদৰ্শৰ লগত আপোনাৰ সংঘাত বিজেপি দলৰ আপুনি যে কংগ্ৰেছৰ বিজেপিৰ লগত সংঘাত মোৰ এইবিলাকৰ কাৰণে নহয় যে বিজেপিৰ লগত নীতি আদৰ্শ মানে এতিয়াতো বিজেপি ক'ত আছে এতিয়াতো মানুহে বিজেপি বুলিতো তেওঁলোকে ভোট বিচৰা নাই এওঁলোকে কৈছে অব কিবাৰ মোদী চৰকাৰ বিজেপি বুলি ক'ত কৈছে বিজেপিটো এতিয়া নাই বিজেপি বুলি কওঁতে আপুনি কেইদিনমানৰ আগত যদি এখন ফটো চাই মোদী ডাঙৰীয়াক এনেকে এখন ফটো মালা দিবলৈ যাওঁতে জেপি নাড্ডা যাওঁতে আৰু ৰাজনাথ সিং যাওঁতে হাতত টানি পেলাই অমিত শ্বাহ আঁতৰাই দিছে অমিত শ্বাহ আৰু ৰাজনাথ সিং আৰু নাড্ডাক আঁতৰাই দিয়া হৈছে তাৰমানে এতিয়া বিজেপি বুলি ক'ত ভোট বিচাৰিছে অব কিবাৰ মোদী চৰকাৰে কৈছে আমি কংগ্ৰেছে কৈছো অব কিবাৰ কংগ্ৰেছ কি চৰকাৰ আমিতো কোৱা নাই ৰাহুল গান্ধী বা খাৰ্গেজীৰ চৰকাৰ অব কিবাৰ মোদী চৰকাৰ এই মোদী যিটো ব্ৰেণ্ডিং হৈ আছে মোদী ব্ৰেণ্ডিঙৰ পিছৰ কথাটো আপুনি এটা কথা চাওক কোনে চলাইছে এই জিঅ' যেনেকে প্ৰথম আপোনাৰ 21 দিন জিঅ'টো ফ্ৰী দিয়া হ'ল মানুহক ইউজটো কৰি ল'লে কৰি লোৱাৰ পাছত জিঅ'য়ে এতিয়া পইচা লুটা আৰম্ভ কৰি দিলে 30 দিনৰ যিটো ৰিচাৰ্জ কৰিব লাগে 28 দিনত ৰিচাৰ্জ কৰে এই যে 21 দিন ফ্ৰী দিছিলে 28 দিনত লৈ দুদিনকে যে আমাক সদায় যে আপোনাৰ এই কিমান বছৰ আপোনাৰ জিঅ'ৰ পৰা ফ্ৰী লৈ গৈ আছে এই ম্যাথমেটিক্সটো যেতিয়ালৈকে ৰাইজে বুজি নাপাব ৰাইজৰ ভৱিষ্যত বহুত দুৰ্ভাগ্যজনক বুলি মই আপোনাক কৈছো এতিয়া কথা হল আমি অকমান আগতে আপুনি মহিলা সবলীকৰণৰ কথা কৈছে মহিলাৰ কথা আপুনি কেনেকৈ ভাবে বাৰু আজিকালি ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণ দেখা পাওঁ মহিলাসকলৰ ৰাজনৈতিকভাৱে তেওঁলোক সঁচাকৈ সচেতন হয়নে তেওঁলোকৰ প্ৰতি তেওঁলোকৰ আপোনাৰ কিবা ক'বলগীয়া আছে নেকি মই মহিলাক এটা কথা কওঁ যে আমি 33% ৰিজাৰ্ভেশ্যনৰ কথা 33% ৰিজাৰ্ভেশ্যনৰ কথা কংগ্ৰেছেই কৈছে 33 ৰিজাৰ্ভেশ্যন যদি আহে প্ৰত্যেকটো দলৰে মই মহিলাক মই বিনম্ৰভাৱে আহ্বান জনাইছো হাৰা জিকাটো হেতু ৰাইজৰ হাতত
কিন্তু আপুনি পলিটিকেলি নিজকে প্ৰিপেয়াৰ কৰিব লাগিব আপুনি ডেমোগ্ৰাফিক পেটাৰ্ণ পপুলেশ্যন পেটাৰ্ণ জনগোষ্ঠীয় সমস্যা গোটেই বস্তুবিলাক আপুনি জানিব লাগিব আজি ধৰক মই লোকসভা খেলিব ওলাইছোঁ এই লোকসভা খেলিলে মোৰ ডিমৰীয়াৰ পৰা পশ্চিম গোৱালপাৰালৈকে মোৰ কিমান সময় যাব কিমানটা কমিউনিটি টাচ কৰিম কিমানটি প্ৰব্লেম যাম গ্ৰাম্য প্ৰব্লেম নগৰৰ প্ৰব্লেম চহৰৰ প্ৰব্লেম একেবাৰে ডিফাৰেণ্ট এই গোটেই বস্তুবিলাক আপুনি ৰেডি কৰাকে পলিটিকেলি মহিলা ওলাই আহিব লাগিব এতিয়া আপুনি চাব প্ৰত্যেকটো দলতে কংগ্ৰেছ যেতিয়া আছিলে কংগ্ৰেছতো বৃহৎ মহিলাৰ এটা বেংক আছিলে আৰু সেই একেখিনি কথা এতিয়া যদি বিজেপি আহি গ'ল আকৌ এটা বৃহৎ বেংক এটা মহিলাৰ বেংক আকৌ বিজেপিলৈ গুচি যায় মানে চৰকাৰ হ'লে আহি যায় চৰকাৰ হ'লে আকৌ তালৈ গুচি যায় তাৰমানে তেওঁলোক পলিটিকেলি একচুৱেলি মানে তেওঁলোকে পলিটিকেলি নহয় একচুৱেলি গোটেই কথাটো এটা ৱেভৰ লগত আছে সেইটোৱে মাইণ্ডছেট লৈ লৈছে ঢৌটোত সেইকাৰণে মই আপোনাক কৈছোঁ 126টা সমষ্টিত সদায় ষ্ট্ৰাগল কিয় কৰিব লাগে 126টা সমষ্টিত মহিলাই যেতিয়া টিকেট বিচাৰে তেতিয়া তেওঁলোকে কয় আপুনি জিকিব পাৰিব জানো কিন্তু পুৰুষজনেতো জিকিব নোৱাৰিব পাৰে মহিলাগৰাকীক কিন্তু এইটো কুৱেশ্যন কৰে পুৰুষজনৰ আৰু মহিলাগৰাকীৰ মাজত ডিফাৰেঞ্চটো এইটোৱে থাকে পুৰুষজনে হাৰিলেও হোমৱৰ্ক আৰু এক্সাৰচাইজ কৰে মহিলাগৰাকীয়ে টিকেট পোৱাৰ পিছতে হোমৱৰ্ক কৰিম বুলি যদি আহে তেতিয়া আমি পিছু হুকি যাওঁ এইবিলাক নেতাবিলাকে চাই থাকে যে এওঁলোকে হোমৱৰ্ক কৰিছে নে নাই গতিকে হোমৱৰ্ক আপুনি কৰিবই লাগিব পলিটিকেলি আপুনি কৰিবলগীয়া হ'লে খবৰ কাগজখন পঢ়িব লাগিব মই মোৰ সহকৰ্মীসকলকো কওঁ যে আজি তাৰিখত মই ডিবেট বুলি ক'লে মই ডিবেটত কি ছাবজেক্ট মই কেতিয়াও সুধি পোৱা নাই কাৰণ মই প্ৰত্যেকটো ছাবজেক্টৰ লগত মই সদায় নিজকে এটা ব্যৱস্থা কৰি ৰাখোঁ হয়তো নাজানিব পাৰোঁ কেতিয়াবা মোৰ ভুল হ'ব পাৰে স্কিপ হৈ যাব পাৰে কিন্তু প্ৰত্যেকটো বিষয়ৰ প্ৰতি অধ্যয়ন আপোনাক লাগিব আপুনি এনেকুৱা নহয় যে মই পলিটিক্স জানো কাৰণে স্পৰ্টছ নাজানিম নহ'ব আপুনি পলিটিক্স যদিও জানে আমাৰ উদীয়মান যুৱকসকলক খেলিবৰ কাৰণে ষ্টেডিয়াম ক'ত লাগিব ল'ৰা ছোৱালী আজি এবাৰ যে আপোনাৰ যে ইউনিভাৰ্চিটি যিখন হেৰি হৈ গ'ল যে স্পৰ্টছৰ যিটো এই কেইদিনমানৰ আগত যে হৈ গ'ল এইটোত আপোনাৰ আমাৰ চবতছে দুৰ্ভাগ্য খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি হয় হয় আমাৰ অসমৰ পৰা পাৰ্টিচিপেণ্ট নাই এতিয়া মোক বহুতে কয় বাইদেউ আপুনি চবতে কিয় লাগি থাকে চবতে লাগি থকা নহয় প্ৰত্যেকটো ডিপাৰ্টমেণ্ট আপুনি পলিটিচিয়ান এজনে তেওঁৰ নলেজত থাকিব লাগিব আমাৰ যেতিয়া খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি কি খেলো ইউনিভাৰ্চিটি হ'ল এইটোত আমাৰ অসমৰ ইউনিভাৰ্চিটি যিসকল আছে তাৰ পৰা 2-4জন পাৰ্টিচিপেণ্টৰ বাদে বহুতে ইয়াত পাৰ্টিচিপেট কৰিব নোৱাৰিলে তেতিয়া মই এটা প্ৰশ্ন মুখ্যমন্ত্ৰীলৈ মেইল কৰিলোঁ যে কিয় পাৰ্টিচিপেট কৰিব নোৱাৰিলে স্পৰ্টছ মিনিষ্টাৰলৈ আমি এটা মেইল কৰিলোঁ কিয় পাৰ্টিচিপেট কৰিব নোৱাৰিলে যেতিয়া তেওঁলোকে পাৰ্টিচিপেশ্যনৰ কাৰণে যিটো তেওঁলোকৰ অনুশীলন হৈছিলে তাৰ পৰা ইউনিভাৰ্চিটিবিলাকে নপঠোৱাৰ কাৰণটো হৈছে স্পৰ্টছ মিনিষ্টাৰক আমি কেলৈ বহাই ৰাখিছোঁ তাত স্পৰ্টছ মিনিষ্টাৰে এইটো বস্তু তাত সুধিব লাগে যে আমাৰ ইউনিভাৰ্চিটি কিমানকেইখনে পাৰ্টিচিপেট কৰিব আৰু কিয় নগ'লে এই কথাটো নকৰিলে তেওঁলোকে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি ইয়ালৈ কি কাৰণত আনিলে জানেনে আমাৰ ল'ৰা ছোৱালীয়ে খেলি যে তেওঁলোকে পাৰদৰ্শিতা দেখুৱাব সেইটো কাৰণে কনচাৰ্ণ নহয় তেওঁলোকে এইকাৰণে আনিলে বাহিৰৰ পৰা ল'ৰা ছোৱালীলে হোটেলত ব্যৱসায় পাব ঠিক আছে আমি হোটেল ব্যৱসায় পোৱাত বেয়া পোৱা নাই তেওঁলোকৰ গাড়ীবিলাকৰ যিবিলাক বিজনেছ আছে তেওঁলোকে গাড়ী ব্যৱসায় পাব এই ব্যৱসায়টোত তেওঁলোকে মাথা মাৰিলে কিন্তু তেওঁলোকে আমাৰ ল'ৰা ছোৱালীয়ে খেলিব যে সেইটোত তেওঁলোকে মাথা নামাৰিলে এতিয়া সেইটোত আমি কথা ক'লে তেওঁলোকে কয় তেওঁলোকে চব কথাতে লেটিয়াই পৰে লেটিয়াম কাৰণ আমাৰ ল'ৰা ছোৱালীটো এই চান্সটোৰ পৰা তেওঁলোকে বঞ্চিত হ'ল এই কথাবিলাক যেতিয়া আমি কৈ থাকোঁ তেতিয়া আমাৰ প্ৰতি তেওঁলোকে আমাক বিতৰ্কিত বুলি কয় বিতৰ্কিত নহয় মই খুব এলাৰ্ট থাকোঁ প্ৰত্যেকটো বিষয়ত মই অধ্যয়ন কৰোঁ আৰু তেনেকুৱা এগৰাকী নেত্ৰী বা শাসনত মানুহ আমাৰ প্ৰয়োজন হয় মই ভাবোঁ এই কথাবিলাক হয় হয় এতিয়া আৰু এটা কথা আমি অকণমান চুই যাবলৈ যিখিনি আমি উত্তৰবিলাকত পাইছোঁ তথাপিও সেই প্ৰশ্নটো সুধি দিয়াৰ লগে লগে আপোনাৰ আৰু অকণমান যদি তেনেকুৱা ধৰণৰ বিষয় এটা থাকে এতিয়া সুশাসনত সংবিধান ৰাজনৈতিক দল আৰু নাগৰিক একেলগে বৰ্তি থকাটো কেনেদৰে উচিত লগতে আপুনি সংসদ হ'বলৈ যোৱাৰ আগতে এই কথাটোৰ অনুভৱটো কেনেকৈ কৰে গুড গভাৰ্নেন্স বোলাক বস্তুটো সুশাসনটো কাক বুলি কয় সুশাসন এনেকুৱা নেকি যে আপোনাৰ 188টা ল'ৰাক এনকাউণ্টাৰ কৰা হ'ল সন্দেহৰ ভিত্তিত এইটো কেনেকুৱা সুশাসন 188টা ল'ৰা দেই এটা দুটা নহয় কাৰোবাক ড্ৰাগছৰ বেপাৰী বুলি পেডলাৰ বুলি এনকাউণ্টাৰ কৰিছে কাৰোবাক চুপাৰী চিণ্ডিকেট বুলি এনকাউণ্টাৰ কৰিছে মৰাটোতো মৰি গ'ল সেইটো আপোনাৰ ভাইটিও হ'ব পাৰে আপোনাৰ হাজবেণ্ডো হ'ব পাৰে মোৰ ভাইটিও হ'ব পাৰে হাজবেণ্ডো হ'ব পাৰে আমাৰ এটা দুৰ্ভাগ্য হৈছে মোৰ ঘৰত নমৰালৈকে বেলেগৰ ঘৰত মৰাটোক মই মানে বৰ হৃদয়ংগম কৰা নাই মই হৃদয়ংগম কৰোঁ দেৰগাঁও যেতিয়া অজয় দত্ত বোলা ল'ৰাটোৱে এই হেৰি চাবলৈ যাওঁতে যেতিয়া পুলিচে তাক আতিশয্য চলালে সি আত্মগ্লানিত গৈ পেলাই সি ছুইচাইড কৰিলে মই দেৰগাঁৱলৈকে গৈছোঁ
আজি ইন্দ্ৰাণী তহবিলদাৰ জব স্কেম যিটো হৈছিলে জব স্কেমত তেওঁক এনেকুৱাকে ট্ৰেপ কৰি তেওঁ প্ৰাইভেট ফটো এখন মানে প্ৰচাৰ কৰি দিয়া হ'ল তেওঁ আত্মহত্যা কৰিব লাগে স্কেমটো থাকিবৰ কাৰণে প্ৰাইভেট ফটো এখন পাব্লিছ কৰি এগৰাকী মানুহক মানসিকভাৱে ভাৰসাম্য হেৰুৱাই আত্মহত্যা কৰিবলৈ বাধ্য কৰা হ'ল আমি প্ৰতিবাদ কৰিলোঁ আজি জোনমণি ৰাভাৰ কেছটোৱে কওকচোন জোনমণি ৰাভাৰ মাতৃয়ে কালি মই গৈছিলোঁ মই গৈয়ে আছোঁ কেছ উঠাই ল'বলৈ বাধ্য হৈ গ'ল তেনেকুৱা এটা পৰিৱেশত তেওঁক লৈ আহিলে এইটো কেনেকুৱা সুশাসন আজি অৰবিন্দ কেজৰিৱাল মুখ্যমন্ত্ৰী দিল্লীৰ আমাৰ বেলেগ পাৰ্টি তেওঁক আজি এটা মানে হেৰি অভিযোগ সজাই তেওঁক তিহাৰ জেললৈ নিৰ্বাচনৰ আগত প্ৰক্ষেপ কৰা হ'ল সুশাসন নেকি যোৱাবাৰ সত্যপাল মালিক ৰাজ্যপাল তেওঁ কি কৈছিলে যে পুলৱামা কাণ্ডটো তেওঁলোকে নিজে অৰ্গেনাইজ কৰি মাৰিছে টু উইন দ্য ইলেকশ্যন আজিতো সেইটো বস্তুৰ ওপৰত কোনো এনকুৱাৰী নহ'লে 40 জন জোৱানক শ্বহীদ সজাই শ্বহীদৰ ফটোকেইখন দেখুৱাই তেওঁলোকে সত্তালৈ আহিলে এইবাৰ অৰবিন্দ কেজৰিৱালে যাতে ইলেক্ট্ৰল বণ্ডৰ কথাটো ক'ব নোৱাৰে সেইটো কথা ঢাকিবলৈ গৈ পেলাই এওঁলোকে তেওঁক তাত ভৰাই দিলে কিন্তু শাসনৰ কোনো বাতাবৰণেই নাই ইয়াত কবিতা লিখি বৰ্ষাশ্ৰী আপাৰ আছামৰ এটা কবিতা লিখিছিল সূৰ্যৰ লগত কবিতাটোৰ কাৰণে 3 মাহ তেওঁক জেলত দিয়া হ'ল আজি কেইদিনমানৰ আগতে সৌৰভ বৰা বুলি এজনক সৌৰভ বৰা নে কি টাইটেলটো পাৰ হৈছোঁ তেওঁ এটা কবিতা লিখিছিল তেওঁৰ ঘৰত কেনেকুৱা হাৰাশাস্তি কৰা হ'ল আমাৰে চিনাকি কেইবাজনো ল'ৰাই ছ'চিয়েল মিডিয়াত কিবা এটা চিএমক কিবা লিখাৰ কাৰণে উঠাই পুলিচে লৈ আহিছে এইটো সুশাসন নে স্বেচ্ছাচাৰী শাসন ব্ৰিটিছতকৈও বেয়া শাসন চলি আছে গতিকে সুশাসনৰ কথাটো এতিয়া নাই তাৰ লগৰ প্ৰশ্নটো আপুনি কি কৈছিলে সেইটোৱে হৈছিলে যে সুশাসনত ৰাজনৈতিক দল সংবিধান আৰু নাগৰিক কেনেকৈ একেলগে বৰ্তি থকাটো উচিত সংবিধানে আমাক এইটোৱে দিছে যে চৰকাৰক আমি ক্ৰিটিচাইজ কৰিব পৰা এটা অধিকাৰ দিছে সমালোচনা কিন্তু মই আপোনাৰ অনুষ্ঠানৰ জৰিয়তে প্ৰত্যেকজন যুৱ প্ৰজন্মই হওক প্ৰত্যেকজন মানুহক এটা কওঁ সমালোচনা কৰোঁতে যাকেই নকৰক কিয় শালীনতা বৰ্তাই ৰাখি সমালোচনা কৰাটো ভাল কোনেও কাকো যাতে অশালীনভাৱে সমালোচনা নকৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ কাৰণ অধিকাৰ আমাক সংবিধানে অশালীন অধিকাৰ দিয়া নাই সংবিধানে আমাক দিছে আৰু আমাৰ অসমীয়া সংবিধানখনে আমাক ইমান সুন্দৰভাৱে আমাক মানে সমালোচনা কৰাৰ শব্দৰ ভাণ্ডাৰ দিছে য'ত তিৰ্যকভাৱে আপোনাক সমালোচনা কৰোঁতেও শালীনতা ভংগ নহয় সেইটো কিন্তু সকলোৱে মেইনটেইন কৰাটো ভাল গতিকে এইখিনি বস্তু আমি সকলোৱে চোৱাটো উচিত লগতে অকমান যেহেতু নিৰ্বাচনৰ কথাবোৰ ওলাই আছে মই অকমান জানিব বিচাৰিছোঁ অসমৰ অন্য অঞ্চলতকৈ গুৱাহাটীত ভোটদানৰ অকমান হাৰটো কম যেন আমি শুনা পাওঁ সেইটো কিয় বাৰু কাৰণটো গুৱাহাটীত শুনক গুৱাহাটীত একচুৱেলি গোটেই অসমৰ মানুহখিনি আহি পেলাই গুৱাহাটীত আছে বন এণ্ড বটাপ গুৱাহাটীৰ মানুহ বহুত কম ইয়াতে বহুতে ভাবে যে এইটো একদম মানে বিজেপিৰ চিট বিজেপি জিকিব এইটো হিন্দু চিট এইটো এটা ৰং কনচেপ্ট এটা দি দিয়া হ'ল একচুৱেলি ইয়াতেতো আপোনাৰ কংগ্ৰেছৰ কেইবাবাৰো জিকিছে কিৰীপ চলিহা ডাঙৰীয়া এনেকুৱা ইয়াতে কংগ্ৰেছৰ পৰা বহু মানুহ জিকিছে গতিকে এইটো মানুহে ধাৰণা এটা দি দিছে ধাৰণাটো দি দিয়াৰ কাৰণে মানুহৰ এটা মাইণ্ড ছেট হৈছে কিন্তু এতিয়া মানুহে সিদ্ধান্ত সলনি কৰিছে আৰু গুৱাহাটীত কি হৈছে মেক্সিমাম সময়ত মানুহৰ মিডল ক্লাছ ছ'চাইটি তেওঁলোকৰ এটা ৰোল প্লে কৰে গুৱাহাটীৰ চিটকেইটা আমি সদায় লোৱাৰৰ পৰা জিকি আহোঁ সদায় আমি আগতে দেখিছোঁ যে আমি যেতিয়া বকু ছয়গাঁও এইবিলাক চিটৰ পৰা আমি আগতে ধৰক হাজো আছিলে বৰক্ষেত্ৰী আছিলে এইবিলাক সমষ্টিৰ পৰা আমি জিকি আহোঁ টাউন পালেহি আমাৰ এটা ক্লাছ হৈ যায় টাউনত আহিলে আমাৰ অলপ মানুহখিনিয়ে ভোট দিব নিবিচাৰে তাৰমানে মানুহখিনিয়ে যে মষ্ট অফ দ্য মানুহ ব্যৱসায়ৰ লগত জড়িত মষ্ট অফ দ্য মানুহ চাকৰিৰ লগত জড়িত আৰু কিছু ল'ৰা ছোৱালীবোৰ বাহিৰলৈও পঢ়িবলৈ নহয় বাহিৰলৈ দিয়াটো কাৰণে নহয় কাৰণ ভোটটো যিখিনি দিয়ে ইয়ালৈ আহি যায়তো গতিকে ইয়াৰ যিখিনি মানুহ থাকে আপুনি আজি তাৰিখত এটা মই স্পষ্টভাৱে কওঁ হয়তো সেইটো কাৰণে মোক ভালো পাব পাৰে বেয়াও পাব পাৰে কিন্তু মোক যদি ভালকৈ হৃদয়ংগম কৰে কথাখিনি কিন্তু প্ৰেক্টিকেল কথা আপুনি যদি ফ্লেটত থাকে 4 তলাত থকা মানুহ ঘৰে কিন্তু তলত চেম্পু পেকেট এটা বাথৰুমত দি পেলাই দিলে খিৰিকী দি পেলাই দিলে তলত অসুবিধা হ'ব পৰা কথাটো নাভাবে তেওঁ নিজে চাফাকৈ থাকিব বিচাৰে তেওঁ নিজৰ বাথৰুমটো চাফাকৈ থাকিব বিচাৰে কিন্তু তেওঁ বাথৰুমৰ পৰা যে তলত আহি যে চেম্পু পেকেটটোৱে নলাটো বাধা দিব সেই কথাটো তেওঁ নাভাবে কিন্তু তেওঁ নিজে চাফাকৈ থাকিব বিচাৰে গুৱাহাটীত মষ্ট অফ দ্য মানুহে নিজে কোনো ধৰণৰ লেঠা নোলোৱাকৈ চলিব বিচাৰে যে এইটোত মীৰা বৰঠাকুৰে যাওক বা যোনেই যাওক হাৱা যেতিয়া মুদিৰে চলি আছে এইটোকে দিদো লেঠা নলওঁ আমি মই বিনম্ৰভাৱে হাতজোৰ কৰি অনুৰোধ কৰিছোঁ গুৱাহাটীৰ শিক্ষিত সমাজ আৰু যুৱ প্ৰজন্মই যদি ভাবে যে
মই লেঠা নোলোৱাকে সোসাইটিখন যদি চলি যাব বুলি ভাবে এটো ভুল ধাৰণা সমাজখন ঠিক কৰাৰ দায়িত্ব প্ৰত্যেকজনেই ল'ব লাগিব আপুনি 5 তলাত থাকিলেও গ্ৰাউণ্ড ফ্লোৰ চিন্তা এই কাৰণেই কৰিব লাগিব গ্ৰাউণ্ড ফ্লোৰ যদি নলা বন্ধ হৈ যায় আপুনি গাড়ী লৈ পেলাই ওলাই যাব আপুনি বৰ ধুনীয়া কথা কৈছে এটো গতিকে মই সেই কাৰণে গুৱাহাটীবাসী ৰাইজক মই অনুৰোধ জনাইছো যে বৰ্তমান ভয়ংকৰ যেটো পৰিস্থিতি হৈছে এইখন চৰকাৰৰ 1,48,000 কোটি টকা ধাৰ য'ত তৰুণ গগৈ চৰকাৰৰ 15 বছৰত 10,000 কোটি টকা ধাৰ আছিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই সদনত কৈছিলে 15 বছৰত 10,000 কোটি টকা ধাৰত থৈ আমাক শেষ কৰি গ'ল 7 বছৰত 1,48,000 কোটি টকা ধাৰ তেনে আমি কিমান আপুনি শুনক মই প্ৰত্যেকজন মই স্বনামধন্য গুৱাহাটীবাসী ৰাইজক মই হাতজোৰ কৰি অনুৰোধ কৰিছো দৰমহা আপোনালোকে পাই আছে ধুনীয়াকে ফ্ল্যাট এটাত থৈ আছে মোৰো ধুনীয়া এটা সুন্দৰ ঘৰ আছে সুন্দৰ গাড়ী গুৰা আছে মোৰ ছোৱালীজনীৰ কাৰণে মই যি থৈ যাম সাফিচিয়েন্ট নহয় মোৰ ছোৱালীজনীক এখন সমাজ মই দি যাব লাগিব মোৰ আজি তাৰিখত ভয়ংকৰ কথাটো আপুনি জানে 20,50,000 আপোনাৰ মোৰ নিচিনা ধুনীয়া মোৰ নিচিনা বয়সৰ নহয় আপোনালোকৰ নিচিনা বয়সৰ ধুনীয়া যুৱক যুৱতী ড্ৰাগ এডিক্ট চেণ্টাৰত ৰিহেব কৰি আছে যোৱাকালি 3টা ঢুকাইছে আজি এগৰাকী মাতৃয়ে ৰাণীত মোক হিয়া ঢুকাৰি কান্দি কৈছে যে ৰিহেব চেণ্টাৰত মোৰ ল'ৰাটো যোৱা বছৰ ঢুকাল বাইদেউ আপুনি খবৰ ল'বলৈ আহিছিলে মোৰ কেছ দিলো একো আজিলৈকে মীমাংসা নহল মই সকলোকে কৈছো যে অকল আপোনাৰ সেফটিৰ কথা চিন্তা কৰিলে নহব যে গলিবিলাক যে বনায় মই কৈছো জিএমসি কৈছো পিডব্লিউডি কৈছো আপোনালোকে যেতিয়া মানুহে ওয়াল মাৰে আপোনালোকে ইমিডিয়েটলি গৈ ওয়ালটো আপোনালোকে ৰাস্তা এনক্ৰছ কৰোতে আপোনালোকে ওয়ালখন চাবগে যদি কাবাৰ ঘৰত যদি জুই লাগে ফায়াৰ সাৰ্ভিসখন যদি এনক্ৰছ কৰা ওয়ালখনৰ কাৰণে যাব নোৱাৰে এঘৰ মানুহৰ লগত গোটেই পট্টিটো জ্বলি যাব গতিকে জিএমসি কামটো কি জিএমসি যেতিয়া মানুহে ওয়াল বাউন্ডাৰী ওয়াল মাৰিব ৰাস্তা এনক্ৰছ কৰিছে নেকি ফায়াৰ সাৰ্ভিসখন গৈ যাব পাৰিব নে নোৱাৰিব এটো কোনে চাব মইতো ওয়াল ভাঙি দিলে কাজিয়া হ'ব আপুনি ওয়াল ভাঙি দিলে কাজিয়া হ'ব গতিকে জিএমসি এটা গাইডলাইন দি দিব লাগে ৰুট পাৰমিশন মানে বিল্ডিং পাৰমিশনৰ লগত যে প্ৰত্যেকটো বিল্ডিংয়ে কিন্তু ৰাস্তাৰ এই যেটো 22 ফুটি বা 18 ফুটি ৰাস্তাৰ যেটো আমাৰ ফায়াৰ সাৰ্ভিস যাব পৰা ৰাস্তা এটো ৰুল ফ্ৰেম তেওঁলোকে কৰিব লাগিব এতিয়া আপুনি চাব ওয়াটাৰ লগিং যে কৃত্ৰিম বানপানী হৈছে কি কাৰণত হৈছে কৃত্ৰিম বানপানীৰ কাৰণে ভিজন নাই আলোকৰ যেতিয়ালৈকে ভৰলু আপুনি খনন নকৰিব আপাৰ লেণ্ডৰ মাটি যেতিয়া পানী যেতিয়া লো লেণ্ডলৈকে সাইন্টিফিক্যালি আপুনি ড্ৰেইন কৰি লৈ না যাব সুপাৰ সাকাৰে পানীটো যে আনিব ইটস এ টেম্পৰাৰী সলিউশন পাৰ্মানেন্ট সলিউশন কৰিব কাৰণে আপুনি ভৰলু খানিব না লাগিব আজি আপুনি চাওক এতিয়া জালুকবাৰীতে আজি মই গৈছো ৰাণীলে দীপৰ বিলৰ ওচৰত আধা বিল পুটি সাফা কৰি দিলে তাত বিল্ডিং বনাব ওয়াটাৰ বডি কন্টেন্ট যদি মেইনটেইন নহয় বৰষুণৰ পানী যাব কলৈ সবতছে ডাঙৰ দুৰ্ভাগ্যজনক কথা জিএমসি ট্যাক্স দি আছো জিএমসি যিমান আপুনি বিদেশত ফুৰিবলৈ যায় আমি বিদেশত ফুৰিবলৈ গলে এটা শিক্ষা লৈ আহো বিদেশত ফুৰিবলৈ গলে তাত কি আছে এটা ঘৰৰ ইউনিফৰ্ম আছে যে এটো যদি প্লেন 4 ফুট হৈছে সবৰে 4 ফুট হ'ব লাগিব আজি দেখোন মোৰ যদি 4 ফুট আপুনি 8 ফুট আপুনি দেখিলে ইহতে 4 আৰু 8 ফুট কৈছে মোৰ পানী একে নাটি পুটি দিনা নহল কাৰণে মই 12 ফুট কৰি দিছো মইতো 12 ফুটটো ভাঙিব নোৱাৰো তে ৰুল ফ্ৰেমটো কাৰ থাকিব লাগিব গভৰ্নমেন্টৰ থাকিব লাগিব জেএমসি থাকিব লাগিব যে এইটো এৰিয়াত 4 ফুটৰ যদি প্লেন্ট হয় সবৰে 4 ফুট হ'ব লাগিব চৰকাৰৰ কোনো প্ল্যানিং নাই হেকাৰণে আমি ভুগি আছো না হেতু হয় আমি সাধাৰণ নাগৰিক হিচাপে কথাবোৰ ঘৰৰ ভিতৰতে আবদ্ধ হৈ পিনে আমি সদায় পাতি থাকুতে যায় সমস্যাৰ লগত সন্মুখীন হৈ থাকুতে যায় কিতাবা আমাৰ আশা ভাগেও যি হৈ আছে তেনেকৈ চলি থাকিবলৈ কিন্তু সেইখিনি যাতে পৰা অকমান ওলাই আহিব পাৰো সেইখিনি আশা কৰো ৰাইজৰ সহযোগিতা লাগিব ৰাইজে এই কথাবিলাকত এতিয়া আমি প্ৰতিবাদ কৰিলে সদায় ৰাইজে কৈ থাকে এওঁলোক মানে বৰ নেগেটিভ মানুহ নেগেটিভ ন মই কোৱা এটা কথা আপুনি নেগেটিভ নে প্ৰ্যাকটিক্যাল মই সলিউশনত কথা পাতো সদায় প্ৰবলেমত মই কোনবা মানুহে যেতিয়া প্ৰবলেম লৈ আহে মই ইমিডিয়েটলি ভাবো যে ইয়াৰ সলিউশনটো কি আজি চাওক দীপৰ বিল মই একদম প্ৰশ্নটো আছিল দীপৰ বিলখন এখন ডাঙৰ সম্পদ গতিকে তাৰ গুটেই আপোনাৰ মোৰ মানে খুব টেলিপথি ওয়ানটা কানেক্ট হৈছে একদম এটো প্ৰশ্ন মোৰ দীপৰ বিল এটো শব্দ মই দীপৰ বিলৰ গুটেই পৰিবেশটো আপোনাৰ আশানুৰূপ হৈ আছে নে আপুনি হেখনক লৈ কি পৰিকল্পনা কৰিছে মই আজি মোৰ লগত গৈ থকা ক্ৰিদীপ বৰ্মন ডাঙৰীয়াক মই আহি থাকোতে কৈছো যে ক্ৰিদীপ মই যদি এমপি হৈ যাওঁ এমপি ফাণ্ডৰ পৰা নহয় গভৰ্নমেন্টৰ এনেকুৱা স্কিম আনি দীপৰ বিলত যাতে আমি যেনেকৈ ডাল লেকত গৈ পেলাই বোট হাউচত থাকো ইয়াতো আমি বোট হাউচৰ ব্যৱস্থা কৰিম ইয়াত যাতে একদম সাইডে যাতে গধুলা মানুহে দীপৰ বিলখন চাবলৈ যায় সংস্থাপন হ'ব এমপ্লয়মেন্ট জেনাৰেট হ'ব প্ৰত্যেকটো কথাতে সংস্থাপনৰ কথা জড়িত হৈ আছে তাত যদি ডাল লেকৰ নিচিনা সৰু বোট থাকে বোট হাউচ থাকে অন্তত দিনত বোলে আজি গোটেই দিনটো আমি তাতে কটালো বোট হাউচত খানা পাব কিবা পাব খানা বনোৱা মানুহ তাত থাকিব চাহৰ মানুহ তাত থাকিব
গোটেই এখিনি এটা ব্যৱস্থা হ'ব না আমি কৰিম দিয়া সি কৈছে বাইদেউ হ'ব আপুনি স্কিম আনিব আপুনি নেপাহৰিব কিন্তু বাইদেউ মই নেপাওঁ শুনক মই প্ৰত্যেকটো কথা লিখি ৰাখোঁ প্ৰত্যেকটো কথা মই লিখি ৰাখোঁ মই এতিয়া য'ত গৈছোঁ মানুহে মোক কৈছে বাইদেউ এইটো নামঘৰত আপুনি আহিলে এইটো দিব লাগিব মই ইমিডিয়েটলি ক্ৰেডিটক ক্ৰেডিট এইখন গাঁৱৰ নাম এইটো ভাৰতী বাইদেৱে কৈছে এইটো নামঘৰত ইমান টকা আমুকে দিছিলে ইমান টকা আমাৰ পৰা হ'ব যদি আমি আহোঁ তুমি এইটোত মানে ঠিক কৰি থৈ দিয়া যদি আমি আহোঁ এইটো হ'ব মই সদায় ডায়েৰী কেতিয়াবা যদি অকমান মনটো ভাঙে মই কিন্তু আপোনাক পাৰ্সোনালিও ফোন কৰিম বাইদেউ আপুনি এইটো কৰিম বুলি কৈছে কমিটমেন্ট শুনক মই ৰাইজক আপোনাৰ অনুষ্ঠানৰ জৰিয়তে এটা কথা কৈছো অন ৰেকৰ্ড কৈ আছো মই যি কমিটমেন্ট দি পেলাই ভোট লৈ যদি জিকি যাওঁ মই যদি কমিটমেন্ট ফুলফিল নকৰোঁ এইটো ৰাইজৰহে দায়িত্ব মোক উভতি ধৰা ৰাইজে কাম নকৰিলেও গামোচা দিয়ে কৰিলেও গামোচা দিয়ে হিমন্ত বিশ্ব শৰ্মাই নিদিলেও আপোনাৰ নাচে দিলেও নাচে তেলে হিমন্ত বিশ্ব শৰ্মাইতো নচুৱাই থাকিব আপুনি সেইকাৰণে কৈছোঁ একাউণ্টেবিলিটি কোনে চেক কৰিব পাব্লিকে চেক কৰিব চেক কৰাৰ দায়িত্ব পাব্লিকৰ ভাল লাগিছে কথাখিনি আজিৰ আড্ডাটো আচলতে ৰাজনৈতিক আড্ডা এতিয়া এটা খুব গভীৰ বিষয় এটা আজিৰ সময়ত ৰাজনীতিত ধৰ্ম সোমোৱাটো উচিত হয় নে নহয় বুলি ভাবে একদম নহয় অকমান ফহিয়াই ৰাজনীতিৰ ধৰ্মটো হৈছে জনকল্যাণ সেইটো হৈছে ধৰ্ম সমভাৱ সকলোৰে লগত থকাটোৱে ৰাজনীতিৰ ধৰ্ম সেইকাৰণে আমাৰ কনষ্টিটিউশ্যনখনত সংবিধানত আছে ধৰ্ম নিৰপেক্ষ হয় সকলোৱে নিৰপেক্ষভাৱে মই ভাবোঁ যে ধৰ্মৰ ৰাজনীতি মূল্যবোধৰ ৰাজনীতি কৰা মানুহে মুছলমানজনে যেনেকৈ দাড়ি টুপি ৰখাটো তেওঁলোকে অধিকাৰ দিছে খ্ৰীষ্টিয়ানজনে যেনেকৈ ফাদাৰে নিজৰ ড্ৰেছটো পিন্ধিব পাৰে কোনোবা এজন সাধী এগৰাকীয়ে যেনেকৈ গেৰুৱা বসন পিন্ধিব পাৰে প্ৰত্যেকৰে সেইটো স্বাধীন চিতীয়াভাৱে ধৰ্ম কৰিব দিয়াটোৱেই হৈছে ৰাজনৈতিক ধৰ্ম আৰু এতিয়া ৰাজনীতিৰ মাজত যিটো ধৰ্ম আনিছে এইটোৱে হৈছে প্ৰধান অধৰ্ম কৰি আছে য'ত আজি তাৰিখত ৰামক আজি তাৰিখত ৰাজনীতিৰ ঢাল হিচাপে মানে কৰোৱা হৈছে মই আপোনাক কওঁ শুনক মই সনাতন ধৰ্মৰ এগৰাকী খুব সনাতন বিশ্বাসী এগৰাকী মহিলা মই ব্ৰাহ্মণৰ ঘৰৰ ছোৱালী গোসাঁই মানুহৰ ঘৰত বিয়া হৈছোঁ মই ৰাতিপুৱাই মোৰ হাজবেণ্ডেও গোসাঁই ঘৰত যায় ময়ো গা পা ধুই পুৰা পূজা পাঠ কৰি পেলাই ওলাই আহোঁ মোক ধৰ্ম শিকাব লাগে নেকি ডেফিনেটলি নালাগে আমাৰ 4খন ধাম আছে 4 ধামৰ আচাৰ্যক শংকৰাচাৰ্য বুলি কয় এই শংকৰাচাৰ্যই আমাৰ সনাতন ধৰ্মৰ গোটেই নীতি নিৰ্ধাৰণাটো তেওঁলোকে ব্যৱস্থাটো তেওঁলোকে মানে নিৰ্ধাৰণ কৰে এতিয়া ৰাম মন্দিৰ যেতিয়া প্ৰতিষ্ঠা হ'ল 4 ধামৰ শংকৰাচাৰ্যই ক'লে যে ৰাম নৱমীতে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব পাৰে দ্বিতীয়তে তেওঁলোকে ক'লে যে ৰাম মন্দিৰৰ যেতিয়ালৈকে সম্পূৰ্ণ নহ'ব তাত কেতিয়াও প্ৰাণ প্ৰতিষ্ঠা কৰিব নোৱাৰে আধৰুৱা মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা নহয় এই 4 আচাৰ্যই আমাৰ সনাতন ধৰ্মক যিটো নিৰ্দেশনা দিয়ে তেওঁলোকৰ নিৰ্দেশনা নামানি আধৰুৱা নাম মানে ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰি তেওঁলোকে আচাৰ্যক যিটো মানে উপেক্ষিত কৰি পেলাই ৰাম মন্দিৰটো বনালে সেইটো সনাতনী পৰিপন্থী কৰিলে গতিকে এওঁলোকে কয় হিন্দু ধৰ্মৰ কথা কয় সনাতনী বুলি কয় এওঁলোকে না সনাতনী হৈ আছে না কিবা হৈ আছে এওঁলোকে খালি এটাই কাম খুব ভালকে কৰিছে মই ক'লো জিঅ' যেনেকৈ এতিয়া আপোনাৰ ৰাম মন্দিৰত গোটেই হালধীয়া ফ্লেগ হৈ গ'ল এওঁলোকে এতিয়াহে ৰাম মন্দিৰৰ হালধীয়া ফ্লেগ লগাইছে মই আজি 30 বছৰ আগৰ পৰা মোৰ ঘৰত হনুমানজীৰ ফটো মানে ঝাণ্ডা আজি 30 বছৰ হ'ল এখন পুৰণা হ'লে মই নতুন এখন লগাই দিওঁ এইটোতো আমি মাৰ্কেটিং কৰা নাই গতিকে এওঁলোকে যিটো ধান্দা এই যিটো ধান্দা মই ভাবো ভক্তিটো হেতুত আমি মই কোনো ধৰণৰ মন্তব্য দিবলৈ নাযাওঁ সবে নিজৰ নিজৰ ধৰ্ম পালন কৰক মোৰ এটা ব্যক্তিগত ধাৰণা যে মই গোটেই পৃথিৱীখনকে এখন মন্দিৰ বুলি ভাবো আৰু গোটেই পৃথিৱীখনেই আমাৰ কাৰণে এখন পঢ়াশালা হয় গতিকে প্ৰথম মই একদম ব্যক্তিগতভাৱে ভাবো যে প্ৰথম ধৰ্মটোৱে হৈছে মানৱ ধৰ্ম আমি যিটো কৰিলে সকলোৰে কল্যাণ হয় গতিকে সেই মন্দিৰটো মই গোটেই পৃথিৱীখনকে ঘৃণাৰ যিটো বাতাবৰণ সৃষ্টি কৰিছে এইটো ধৰ্ম হয় আপুনি গুৰুজনাই কি দেখুৱাই থৈ গ'ল সকলোকে লগত লৈ পেলাই যোৱা যিটো আজি গুৰুজনা আমাৰ শ্ৰী শ্ৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিটো আমাক সকলোকে লগত লৈ জাতি জনগোষ্ঠী হিন্দু মুছলমান সকলোকে লৈ যিটো সমাজ প্ৰতিষ্ঠা কৰি থৈ গ'ল তাতে মুখ্য ভাগা তেওঁলোকে দিছে কৈ থাকে ৰামলালাৰ কথা কৈ থাকে গুৰুজনাৰ কথা কাম কৰিছে পৰিপন্থী গতিকে সেইকাৰণে এইটো যিটো ধৰ্মৰ কথা কৈছে এই অধৰ্ম আৰু এই অধৰ্মই তেওঁলোকক পতন নিয়াব বাৰু এতিয়া আমি অকমান এটা বিষয়ে নুচুলে নহ'ব চমুকৈ হ'লেও পাতিব লাগিব কাৰ বিষয়ে আপুনি কিবা এটা কওক কা আগতেও মানে কা বুলি নহয় মই কেৱল অসমৰ পৰা 1,80,000 গোটেই অসমৰ পৰা ছিগনেচাৰ কালেক্ট কৰিছোঁ
কা লাগে নে নালাগে চবেই কৈছে নালাগে জেপিচিলে পঠাইছোঁ কেবৰ পৰা আন্দোলন কৰি কালৈকে পিছত মই বিজেপি একেবাৰে এৰি থৈ আহিবলগীয়া এটা অৱস্থা হ'ল কা নামানো কা কিয় নামানো কা যদি বেংগলত বেয়া কা যদি 6 শিডিউলত বেয়া কা যদি মেঘালয়ত বেয়া কা যদি কেৰেলাত বেয়া কাক তেতিয়ালে কিয় আমাৰ এইকণত ভাল আমিতো বুজা আগতেই লৈছোঁ 1971 চনৰ 25 মাৰ্চলৈকে হিন্দুৱে হওক মুছলমানেই হওক সকলোকে আমি একচেপ্ট কৰিছোঁ 20 লাখ খিলঞ্জীয়া মানুহে পট্টা বিচাৰি এপ্লাই কৰি থৈ আজি ইমান বছৰে বানপানীয়ে গৰাখহনীয়াত গৃহহীন হৈ পেলাই নিদ্ৰাহীনত হৈছে কেতিয়া ঘৰটোত বুলডোজাৰ লাগে কেতিয়া আমাক উচ্ছেদ কৰে এই অসমত থকা 20 লাখ মাটি পট্টা দিবলগীয়া মানুহক পট্টা নিদি পাহাৰত মানুহক পট্টা নিদি এওঁলোকে কি কৰিছে এতিয়া বিদেশত থকা মানুহক আনি পেলাই ইয়াত সংস্থাপন দিব এইটো কণ্ট্ৰাডিক্টৰী হয়নে নহয় সেইকাৰণে আমি কৈছোঁ যে কা আমি কেতিয়াও নামানো 71 আগত আহা হিন্দুৱে হওক মুছলমানে হওক সকলো বৃহত্তৰ অসমৰ এটা অসমীয়া জাতিৰ অংগ তেওঁলোক ইয়াত সুখে শান্তিৰে আছে আৰু থাকিব আৰু তাৰ পিছত বুজা আমি নলওঁ বুজিছোঁ এতিয়া অকমান একেবাৰে শেষৰ ফাললৈ আহিছোঁ কথাবোৰ চাগে চুই যাব পাৰিছোঁ হয়তো আপোনাৰ গোটেই মনৰ কথাখিনি উলিয়াবলৈ তথাপি এগৰাকী নাৰী হিচাপে একদম প্ৰাসংগিক কথা এটা সুধোঁ যিমান ডাঙৰ পদবীত থাকিলেও পাকঘৰটো আমাৰ গাতে লাগি থকা এটা হেৰি নহয় জানো আপুনি কি ৰান্ধি ভাল পায় কি খাই ভাল পায় কিমান সময় দিয়ে আপুনি পাকঘৰটোত পায়নে সময় পাওঁ কিন্তু একদম বেয়া পাওঁ মই যেতিয়া ঘৰত এওঁ আৰু ছোৱালী নাথাকে ভাততে এটা আলু দিওঁ ঘি এচামুচ লৈ নিমখ লগাই খাই দিওঁ মই মানে একদম পাকঘৰৰ কামটো বেয়া পাওঁ কিন্তু মই ৰান্ধিব জানো মই হাঁহ চিকেন মাছ চবেই ভালকৈ জানো কিন্তু মোক টাইম দি পাকঘৰত বেয়া পাওঁ মই এটা কাম কৰি ভাল পাওঁ এইকেইদিন মোৰ ঘৰ চৰ অলপ লেতেৰা হৈ আছে বহুত ভিৰ ভাৰ মই খুব চাফাকৈ থাকি ভাল পাওঁ বাইদেউ মোৰ আপোনাৰ লগত কিছুমান কথা কিয় মিলিছে মই নাজানো মই বহুত বেছি চাফাকৈ থাকি ভাল পাওঁ মই বনাই চব ভাল পাওঁ কিন্তু মই পাকঘৰত সময় দি মই একদম পাকঘৰৰ কামটো বেয়া পাওঁ তেনে আৰু চাহ খাই খুব ভাল পাওঁ গাখীৰ চাহ হয় আজি আপোনাক আচলতে মই গ্ৰীণ টি খোৱালো নাই এইটো হৈ যাব এইটো কাৰণে ইমান দিগদাৰ নাই কিন্তু মই গাখীৰ চাহ খাই ভাল পাওঁ পাকঘৰত কিন্তু মই বজাৰ কৰি ভাল পাওঁ খুব বজাৰ চজাৰ আছে নে নাই চাই দিওঁ ৰান্ধি বঢ়া মই ইমান ভাল মোৰ সেইখিনি অকণ সময় এনেই যে তাৰ ঠাইত মই বেলেগ এটা সৃষ্টিশীল কামতে এনেকুৱা মানে মোৰ নিজৰ দেই ব্যক্তিগত মই ইমান লাগি থাকিব নোৱাৰোঁ আৰু মই নিজে ৰান্ধি বেয়া পাওঁ কাৰণে মই ঘৰত কাকো প্ৰেছাৰ নকৰোঁ যে এইটো বনা সেইটো বনা যি দিয়ে তাকে খাওঁ বুজিছোঁ এতিয়া আপুনি একদম আজৰি সময়ত যদি কেতিয়াবা পায় সেই সময়কণত আপুনি কি কৰি ভাল পায় একদম মই যেতিয়া গধূলা আজৰি সময় পাওঁ একদম ডিম লাইট জ্বলাই ধুনীয়াকৈ গজল শুনো মই বিৰাট মই সেইখিনি সময়ত মানে ফোন চোন আহিলেও মই ধৰি বেয়া পাওঁ এঘণ্টামান সময় ইমান মাইণ্ডটো ৰিলেক্স হয় মই একদম পূৰা ভাল গজল পুৰণা গজল শুনো কেতিয়াবা ভূপেন হাজৰিকা গানো শুনো কেতিয়াবা আপোনাৰ ৰামেশ্বৰ পাঠক তেখেতৰ লোকগীতো শুনো মানে গান শুনো মানে সেইটো পৰিৱেশত মই ডিষ্টাৰ্ব কৰিলে বেয়া পাওঁ মোবাইল চবাইল চাইলেণ্ট কৰি 1 ঘণ্টা সময় মই গান শুনো এতিয়া ঘোষা চোখাও শুনো কল্পনা পাঠক তেখেতৰ ব্ৰহ্মা আদি কৰি যেতিয়া একদম গধূলা ধূপ ধূনা দি পেলাই আপুনি শুনিব এটা নিজৰ এটা মানে এটা নিজৰ ওপৰত এটা আধ্যাত্মিক হয় সেইটো আহে মই শুনি খুব ভাল পাওঁ আৰু যিহেতু আপুনি তাবলা বজাইছে বুলি কৈছিলে গতিকে মানে আপুনি কেতিয়াবা এনেও গুণগুণাইছেনে বাৰু গুণগুণাই ন আগতে আমি খুব মানে আমাৰ জলচা বহে আৰু ঘৰত মই খুব তবলা বজাওঁ আমি খুব পুৰণা গান চান হেৰি কৰোঁ মোৰ হাজবেণ্ডে খুব ভাল গিটাৰ বজায় ছোৱালীয়ে পিয়ানো আৰু বাঁহী বজায় গোটেই এটা পৰিৱেশ আছে মোৰ ঘৰতে ওপৰত এজন মানে ছিকিমৰ হাজবেণ্ড ৱাইফ থাকে তেওঁলোকেও খুব ভাল এজনে ভায়লিন বজায় এজনে পিয়ানো বজায় গতিকে আমি 31 হলে আমি ঘৰতে মানে 31 হলে আমি নিজে এনজয় কৰোঁ আপুনি এফাকি গজল গাই দিব নাই মাতে নাই কিন্তু এতিয়া মাতে নাই আৰু মাত নোলায় এতিয়া কিন্তু মই খুব গজল খুব ভাল পাওঁ মই পুৰণা গজল খুব ভাল পাওঁ ভজন ভাল পাওঁ অনুপ জলতাৰ ভজন মই খুব ভাল পাওঁ গান ভাল পায় বুলি জানি ভাল লাগিলে এতিয়া একেবাৰে সৰুকে দুটামান প্ৰশ্ন আদৰ্শ ৰাজনীতিবিদ আপোনাৰ কোন চাওক মই আদৰ্শ ৰাজনীতিবিদ আছে মই কিন্তু এতিয়াও মই আপোনাক এটা কথা কৈছোঁ মোৰ সোনিয়া গান্ধী মই যেতিয়া বিজেপিত আছিলোঁ তেতিয়াও মোৰ বিৰাট ভাল লাগে মোৰ সোনিয়া গান্ধী তেওঁ যিটো কণ্ট্ৰিবিউশ্যন এণ্ড ছেক্ৰিফাইচ গোটেই জীৱন ইয়াত দিলে গোটেই জীৱনৰ আধা জীৱন বিধৱা হিচাপে তেওঁ কটালে ইমান মানুহে কটাক্ষ কৰাৰ পিছতো এটা এডভাৰ্চ কমেণ্ট নিদিয়াকৈ যিটো আদৰ্শ তেওঁ দেখুৱালে আই চেলুট হাৰ সুষমা স্বৰাজকো মোৰ ভাল লাগিছিল বাজপেয়ীজীক মোক ভাল লাগে এতিয়াও মোৰ নীতিন গাডকাৰী ডাঙৰীয়াকো বেয়া নালাগে আদৰ্শবিলাক তেওঁলোকৰ লগত কোনো সম্পৰ্ক নাই কিন্তু মোৰ তেওঁলোকক ভাল লাগে কিন্তু মই একদম যদি চব কথা কয় আপোনাক মোৰ
সোনিয়া গান্ধীক মই কিন্তু একদম বিজেপিত থকাৰ দিনতো বিৰাট মই ৰেসপেক্ট কৰিছিলো যে ইমান গহীন গম্ভীৰ সহনশীল এগৰাকী মানুহ ইমান টলাৰেন্স থকা মহিলা তেওঁ কিমান সহ্য কৰিছে মই কেতিয়াবা দুখ লাগে যে এগৰাকী মহিলা বিদেশৰ পৰা আহি গোটেই জীৱন যৌৱন আমাক দি দিলে আমি একচেপ্ট কৰিব নোৱাৰাৰ যিটো দুৰ্ভাগ্য সেইটো কিন্তু মই বৰ দুখ লাগে কেতিয়াবা আৰু এটা একেবাৰে শেষত মানে দেই যেটো আমি একদম মই নিজেও হেতু খুব ফেস কৰো এই মূল্য বৃদ্ধিৰ সমস্যাটো হয় হেতু বজাৰলৈ গলে আপুনি যেহেতু কৈছে যে বজাৰ কৰি আপুনি ভাল পায় হেতু কি কব বাইদেউ আচ্ছা মূল্য বৃদ্ধিৰ কথাত আমি কেতিয়াবা ষ্টেট গভৰ্ণমেণ্টক খুব গালি পাৰি থাকো মূল্য বৃদ্ধি কেতিয়া কমাব মূল্য বৃদ্ধি কমোৱাটো ষ্টেট সাবজেক্ট নহয় শাক পাচলিৰ দাম কমাব পাৰে কিন্তু যিবিলাক বজাৰত চিলিণ্ডাৰৰ দাম তেলৰ দাম এইবিলাক হৈছে সেন্ট্ৰেল সাবজেক্ট কেন্দ্ৰীয় চৰকাৰে কমাব পাৰে গতে কেন্দ্ৰ চৰকাৰখনক হৈমান মানে কৰাৰ দায়িত্বটো হৈছে ষ্টেট চৰকাৰ বিলাকৰ এখন ষ্টেট চৰকাৰে কেন্দ্ৰীয় চৰকাৰক হৈমান কৰিব নোৱাৰে দুৰ্ভাগ্যজনক কথা যে এই চৰকাৰখনে সবকা সাথ সবকা বিকাশ কৰিম বুলি কৈ 80 টকাৰ মিঠাতেল আজি 200 টকাত কিনিবলগীয়া হৈছে মানস ৰবীন ডাঙৰীয়াৰ কালি এটা গান খুব সুন্দৰকৈ লিখিছে যে জুজ এখন হ'ব বান্ধৈ জুজ এখন হ'ব ৰাইজক মজা দিয়াবোৰে ৰাইজে মজা দিব এইটোই মূল্য বৃদ্ধি কমাবলৈ গেলে আপুনি সকলোখিনিয়ে খবৰ খাতি একদম খুব সক্ৰিয়ভাৱে সচেতন হৈ থাকে সেইখিনি গুটে কথাখিনিত প্ৰকাশ পাইছে একেবাৰে শেষত মীৰা বৰঠাকুৰ নামটো লৈ আপুনি কিমান সুখী আৰু নিজকে এতিয়ালৈকে জীৱন পৰিক্ৰমাত সফল কিমান দূৰ হৈছে বুলি ভাবে মইতো সাংঘাতিক সফল মহিলা বুলি ভাবো মই আপোনাক কলো ন 20 টকা 30 টকাৰ পৰা আহি গুৱাহাটীত আজি মই নিজে মানে গেটটো খুলি দিবলৈ লৰা এজন মই ৰাখিব পৰা অৱস্থালৈকে আহাটো মই সফল এতিয়া সফলৰ মেজাৰমেন্টটো বেলেগে জুকে যে আপুনি এমএলএ হোৱা নাই আপুনি এমপি হোৱা নাই আপুনি কি সফল মই কি সফল আপোনাক কওঁ শুনক আজি তাৰিখত 126টা সমষ্টিত চুকে কোনে প্ৰতিটো সমষ্টিত 10 গৰাকী মোক ভাল পোৱা আন্তৰিকতাৰে ভাল পোৱা মোৰ মানুহ আছে তাতকে সফলতা আৰু জীৱনত আপোনাক কি লাগে মোৰ একো টকা পইচা নাই মোৰ হাতত একো ক্ষমতা নাই কিন্তু আপুনি যদি এই মাত্ৰ লখিপুৰত যায় তাতো মোক নিস্বাৰ্থভাৱে ভাল পোৱা ঘৰত মই গলে আহিছো বুলি কৈ পেলে ৰাস্তাত দৌৰি আহি ঘৰত বনাই থোৱা পিঠা চাৰিটা দিয়া মোক 10 গৰাকী মহিলা মোক পাব আপুনি যদি হদিয়াটো যায় তাতো মোক ৰখি থাকে যে বাইদেউ অলপ ঘৰৰ বাৰীৰ আদা আছে লৈ যাওক তেনেকুৱা 10 গৰাকী মহিলা আছে তেতিয়াহলে আপুনি নিজৰ নামটো লৈ মই সাকসেসফুল মহিলা আপোনাৰ সবৰে মেজাৰমেন্টটো বেলেগ বেলেগ কোনবাই ভাবে যে মই এমপি হলু কাৰণে সফল মই যে সেই তবলা বজাই 20 টকা পোৱা মহিলা গৰাকী আজি আপোনাৰ ওচৰত ইন্টাৰভিউ দি আছো এটো মোৰ সাকসেস নহয় নি হয় বাইদেউ এটো মোৰ সাকসেস আপুনি সুখটো নিজে লব পৰা বস্তু সুখ কোনেও দিব নোৱাৰে মাপকাঠিটো তেনেকুৱা সুখ কোনেও দিব নোৱাৰে আৰু সুখী সফল অসফল এটো নিজে স্যাটিসফ্যাকশন লব মই একদম হাইলি হ্যাপি মানে হ্যাপিয়েষ্ট এগৰাকী মহিলা ভাল লাগিছে একেবাৰে শেষত আপুনি নিজে কিমান ভাবি লৈছে কিমান শতাংশ আপুনি নিশ্চিত হৈ আছে আপুনি জিকিব সক যদি অসমৰ ৰাইজে যদি অসমৰ পৰিস্থিতিক ভাল পায় অসমৰ ভাষাক ভাল পায় অসমৰ ৰাইজক নিজক ভাল পায় গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মীৰা বৰঠাকুৰ আমাৰ দৰে ৰকিবুল হুছেইন ডাঙৰীয়া আমাক জয়ী কৰাব কাৰণ সদনত গৈ অসমৰ ব্যৱস্থাবিলাকক যেটো এটা ভয় আৰু ভীতিগ্ৰস্ত ব্যৱস্থা উত্থাপন কৰিছে তাক আমি তাত সজুৰে উত্থাপন কৰি অসমলৈ অধিকাৰ কঢ়িয়াই আনাত আমাক যদি এবাৰ ৰাইজে জয়ী নকৰে তেতিয়ালে ৰাইজৰ এটো মানে মাত মাতিবৰ কাৰণে মানুহ নব সকলোৱে যদি হাত তালি বজাই কব কোনে তাত সেইকাৰণে মই 100% কনফিডেন্ট যে ৰাইজে এবাৰ আমাক জয়ী কৰাব মই অসমৰ হৈ মাত মাতিম গুৱাহাটীৰ হৈ মাত মাতিম একদম আৰু হে আগতে কৈছো গুৱাহাটীখনক নৰূপত আপুনি জিলিকাই তুলিব লাগিব আৰু একেবাৰে শেষ পৰ্যায়ত উপনীত হৈছহি আপুনি অকমান আমালৈ শুভেচ্ছা আহি কেনেকুৱা লাগিলে অকমান অনুভৱ বিৰাট ভাল লাগিলে উকা কাগজখনি যে আপোনাৰ স্বাক্ষৰ হহ কিবা এটি দি থৈ যাওক আমাক মই এক্সিলেন্ট দিছো মানে কথা পাতি ইমানেই ভাল লাগিলে কোনো এভাৰেজ নাই ধন্যবাদ বাইদেউ অশেষ ধন্যবাদ বাইদেউ আৰু ইমান সময় ইমান ব্যস্ততাৰ মাজত কেনেকৈ যে দিছে সেয়া বাবেও সদায় নাই এটো এটা পাৰ্ট অফ লাইফ কৃতজ্ঞ আৰু লগতে বিহুৰ বতৰ নিৰ্বাচনী বতৰ এটো নিৰ্বাচনৰ বাবে শুভকামনা বুলি আপোনালৈ আগবঢ়াইছো মই আপোনালোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো একদম একেবাৰে শেষত আপুনি
আকৌ এবাৰ ৰাইজৰ বাবে ভোটটোৰ মই ৰাইজক এটা কথাই আপোনাৰ অনুষ্ঠানৰ জৰিয়তে আহ্বান জনাইছোঁ যে আপোনালোকে ৭ মে তাৰিখে হ'বলগীয়া লোকসভা নিৰ্বাচনত বিবেক ভোট প্ৰদান কৰি সুস্থ ৰাজনীতি আৰু মূল্যবোধৰ ৰাজনীতিক প্ৰতিষ্ঠা কৰিব বুলি মই হাতজোৰ কৰি আহ্বান জনাইছোঁ ধন্যবাদ বাইদেউ আৰু এইখিনিতে আমাৰ গোটেই অনুষ্ঠানটিত আমাৰ কথোপকথনটি কেনে পালে আমাৰ কমেণ্ট ছেকশ্যন এতিয়া আছে তাত গৈ আমি ৰৈ থাকিমগৈ বাইদেউ যদি জয়ী হয় বাইদেউৰ পৰা কি কি বিচাৰে আপোনালোকে সেইখিনিও আপোনালোকে লিখিব তেখেতে সুখী হ'ব আৰু কাম কৰিবলৈ বাইদেউ আগবাঢ়ি আহিছেই যেতিয়া বাকীখিনি শুভকামনা জনালোঁ আকৌ এটা নতুন এপিছড লৈ আহিম তেতিয়ালৈকে আপোনালোক সকলোবোৰ কুশলে থাকক হাঁহি থাকক ষ্টে টিউন যাত্ৰা উইথ আইছেনফা থেংক ইউ